নমস্কাৰ প্ৰিয় দৰ্শক দি প্ৰাইমছলৈ সকলোকে স্বাগতম জনাইছোঁ মই পাৰ্থ বৰা। প্ৰিয় দৰ্শক এমাহ অতিক্ৰম কৰিলে উজনিৰ বানপানী উজনিৰ বিভীষিকাই, কিন্তু এমাহ অতিক্ৰম কৰিলে হয় পানীও এক পৰ্যায়লৈ শুকাইছে বা পলসো আঁতৰাব পৰা গৈছে, কিন্তু আহুকাল যেন আঁতৰা নাই বান বিধ্বস্ত লোকসকলৰ। আমি এই যি এক মাহ 30ৰ পৰা 31টা দিন প্ৰায় প্ৰতিটো দিনেই বানত বিধ্বস্ত হোৱা লোকসকলৰ সন্দৰ্ভত আলোচনা কৰিছোঁ। যিসকলে সহায় আগবঢ়াইছে তেওঁলোকক বিভিন্ন প্ৰশ্ন সুধিছোঁ, বা যিসকল বানত বিধ্বস্ত হৈছে তেওঁলোকৰ বৰ্তমানৰ অৱস্থাও জানাৰ প্ৰয়াস কৰিছোঁ। আমি নিজেই সেই অঞ্চললৈ গৈ আছিলোঁ, সেই অঞ্চল দেখি আহিছোঁ, কিন্তু এমাহৰ পিছতো চৰকাৰে 15,000 টকা প্ৰদান কৰাৰ এক প্ৰক্ৰিয়া আৰম্ভ কৰিছে, কিন্তু বান বিধ্বস্ত পৰিয়ালৰ সকলো পৰিয়ালে কিন্তু এতিয়াও 15,000 টকা পোৱা নাই। যিবোৰ পানী, সেইবোৰ পানীৰো টেষ্টিং চলি আছে। সেই অঞ্চলত উপলব্ধ পানী, সেই পানীটো বিভিন্ন বিষাক্ত ৰাসায়নিক পদাৰ্থ পোৱাৰো খবৰ আহিছে, আৰু যিবোৰ প্ৰথম পৰ্যায়ত যিবোৰ খোৱা পানী বা মিনাৰেল ৱাটাৰ দিয়া হৈছিলে, সেইবোৰ দিয়াৰ কাৰণে সেইসকল লোকে সেই পানী খাব পাৰিলে আৰু বেমাৰৰ পৰা বাচি থাকিল। কিন্তু এতিয়া মিনাৰেল ৱাটাৰৰ বটলবোৰে আন এক সমস্যাৰ সৃষ্টি কৰিছে। শিৱসাগৰ আৰু চৰাইদেউ জিলাত 1200 কেজি মিনাৰেল ৱাটাৰ উদ্ধাৰ হৈছে। গতিকে প্লাষ্টিকৰ আৱৰ্জনাই এক ডাঙৰ সমস্যাৰ সৃষ্টি কৰিছে। এতিয়াহে আচল প্ৰত্যাহ্বান প্ৰিয় দৰ্শক, যিসকল বানত বিধ্বস্ত লোক তেওঁলোকৰ আচল প্ৰত্যাহ্বান এতিয়া আৰম্ভ হ'ব। লাহে লাহে বানৰ সাহায্য প্ৰদান কৰিবলৈ বিভিন্ন প্ৰান্তৰ পৰা যিসকল লোক গৈছিলে তেওঁলোক ঘূৰি আহিছে। অস্থায়ী যি ঘৰ, সেই ঘৰ নিৰ্মাণো হৈ গৈছে। আচবাব তেওঁলোকে নিজেই সংগ্ৰহ কৰিছে বা কোনোবাই সংগ্ৰহ কৰি দিছে। এতিয়াৰ পৰা তেওঁলোকৰ ওচৰলৈ মানুহ যোৱা কমি যাব, বা যিমানেই দিন পাৰ হৈ যাব কমি যাব। গতিকে তেওঁলোক পৰ্যায়ক্ৰমে স্বাভাৱিক জীৱন যাত্ৰালৈ আহিব লাগিব। এই প্ৰক্ৰিয়াটো তেওঁলোকৰ কাৰণে প্ৰত্যাহ্বানমূলক, কাৰণ এই যি বানৰ বিভীষিকা তেওঁলোকে দেখিলে, তাৰপিছত তেওঁলোকৰ এক মানসিক যথৰাৱস্থা হোৱাৰো অৱকাশ থাকিব বা আশংকা কৰা হৈছে। গতিকে সেইবোৰৰ পৰা পৰিত্ৰাণ পাবলৈ তেওঁলোকক আৰু কিছুদিনৰ প্ৰয়োজন হ'ব বুলি বিভিন্নজনে ক'ব খোজে, কিন্তু লগে লগে তেওঁলোকক সহায়ৰ প্ৰয়োজন হ'ব। বাকী অন্য প্ৰান্তৰ লোকসকল তেওঁলোকৰ ওচৰলৈ গৈ সহায় প্ৰদান কৰিব লাগিব। গতিকে 30 দিনৰ অন্তত কি অৱস্থা সেই অঞ্চলবোৰৰ, সেই বিষয়ে আমি জানিবলৈ প্ৰয়াস কৰিম। আমাৰ সৈতে ষ্টুডিঅ'ত উপস্থিত আছে অধ্যাপক লেখক প্ৰদ্যুম্ন গোস্বামী। আমাৰ সৈতে ষ্টুডিঅ'ত আছে প্ৰাঞ্জল বৰা, টুৰ অপাৰেটৰ এছ'চিয়েশ্যন অফ আছামৰ তেওঁৰ সক্ৰিয় সদস্য। পূৰ্বতে তেওঁ সাধাৰণ সম্পাদক আছিল। তেওঁলোকেও বিভিন্ন প্ৰকাৰে সাহায্য প্ৰদান কৰিছে। আমাৰ সৈতে ডলি গগৈ চেতিয়া সংযুক্ত হৈ আছে। ডলি গগৈ চেতিয়াই এক্সকেভেটৰবোৰ নিজেই চলাই যিবোৰ পলস আছিল, বোকা আছিল, সেই বোকাবোৰ আঁতৰাইছিল। মিষ্টাৰ বিটু, তেওঁ অস্থায়ীভাৱে ঘৰ নিৰ্মাণ কৰিবলৈ প্ৰয়াস কৰিছিল বাঁহৰে, আৰু সেই ঘৰবোৰ নিৰ্মাণ কৰা যি স্থান, সেই স্থানক জুবিন নগৰ নাম দিছিলে। গতিকে তেওঁ এক পৰ্যায়লৈ গৈ বানাক্ৰান্তক সহায় কৰাৰ প্ৰয়াস কৰিছিলে। দিগন্ত হাজৰিকাৰ সৈতে বানাক্ৰান্ত ৰাইজ আছে, জ্যোতিপ্ৰসাদ গগৈৰ সৈতে বানাক্ৰান্ত ৰাইজ আছে, আৰু কমলজ্যোতি হাজৰিকা হাংচেঙৰ যোগেদি সোণাৰীৰ পৰা সংযুক্ত হৈ আছে। তেওঁ গাঁও পঞ্চায়তৰ সভাপতি। তেওঁ সাহায্য কেনেদৰে প্ৰদান কৰিছিল, প্ৰতিকূল যি পৰিৱেশ, সেই পৰিৱেশ নেওচি সকলো জানিম। মই ষ্টুডিঅ'ৰ পৰাই আৰম্ভ কৰিছোঁ। দিগন্ত, মই আপোনাৰ ওচৰলৈ যাম। মই ষ্টুডিঅ'ৰ পৰা আৰম্ভ কৰিছোঁ। প্ৰদ্যুম্ন গোস্বামী, ডক্টৰ প্ৰদ্যুম্ন গোস্বামী, আপোনাৰ পৰাই আৰম্ভ কৰিছোঁ। আপুনিও গৈছিল সেই স্থানলৈ, ছদিন পাৰ কৰিছে, বিভিন্ন স্থানলৈ গৈ সাহায্য প্ৰদান কৰিছে। এতিয়া কথাটো হৈছে 30 দিন অতিক্ৰম কৰি গ'ল। 30 দিনৰ পিছত কি কৰাৰ আৰু প্ৰয়োজনীয়তা আছে আমি আৰু চৰকাৰে? দ্বিতীয় প্ৰশ্নটো, চৰকাৰে যি প্ৰয়োজনীয় শিক্ষা এই বিভীষিকাৰ পৰা ল'ব লাগিছিল, ল'লে বুলি আপুনি ভাবেনে? ধন্যবাদ পাৰ্থদা। প্ৰথম কথাটো হ'ল, যিটো পৰিৱেশ আৰু পৰিস্থিতি শিৱসাগৰ বা উজনি অসমত হ'ল, সেইটো সম্পূৰ্ণ অভূতপূৰ্ব আছিল। আৰু এনেকুৱা এটা পৰিস্থিতি আৰু দুনাই নহওক। আৰু যিটো পৰিস্থিতি তাত হৈছে, আপুনিও তালৈ গৈছে, ময়ো গৈছোঁ, আমি সকলোৱে গৈছোঁ, তাত দেখিলেহে গম পোৱা যায় যে আমি টিভিৰ স্ক্ৰীণত দেখি থকা ভয়াৱহতাতকৈ যে বাস্তৱ যিখন ভয়াৱহ ছবি, সেই ছবিখন অত্যন্ত বেছি ভয়াৱহ এক ছবি। যিখন ছবিৰ কথা মানুহে মানে দেখিলেহে, হয়তো মানে স্বচক্ষে দেখিলেহে উপলব্ধি কৰিব পাৰে। এতিয়া কথাটো হৈছে, সেইসমূহ ঘৰ যে আপোনাৰ নিজৰ ঘৰটোৱে বা মোৰ নিজৰ ঘৰটোৱে, যেতিয়া আপোনাৰ ঘৰৰ আধালৈকে হঠাৎ এসোপামান বোকা পানী হেঁচা মাৰি আহি যাব, তাৰপিছত আৰু সেই বোকা পানী যেতিয়া আপোনাৰ ঘৰখনত কেইবাদিনো ধৰি থাকিব, তাৰপিছত সেই ঘৰখন বা সেই পৰিৱেশটো, সেই বাৰীখন, সেই অঞ্চলটোৰ অৱস্থা কি হ'ব পাৰে? এতিয়া কথাটো হৈছে কি, ঘটনাটো হ'ল মানে এনেকুৱা ধৰণৰ ঘটনা, সাধাৰণতে যিটো ফালে মাথাউৰি ভাঙিব লাগে, নৈখন বৈ যাব লাগে, সেইফালে নগৈ এনেকুৱা কিছুমান অঞ্চলত আপোনাৰ ভাঙি পেলাই নৈখন সোমাই আহিল, বোকায়ে পানীয়ে পলসে লৈ পেলাই, তাৰ পৰা পানীখিনি ওলাই যাবৰ পৰা কোনো অৱস্থা নাছিল। মই তেতিয়া সেই 19 তাৰিখে ঘটনাটো ঘটিছিল, তাৰ ঠিক এদিন দুদিনৰ পিছতেই অঞ্চলটো এবাৰ মই গোটেই পৰিস্থিতিৰ কাৰণে গৈছিলোঁ। তাৰপিছত মই পৰৱৰ্তী সময়ত 4-5 তাৰিখে গ'লোঁ।
19 তাৰিখে হৈ যোৱা ঘটনাটোৰ পিছত 4-5 তাৰিখে যেতিয়া শিৱসাগৰৰ বিভিন্ন অঞ্চলবিলাক গৈছিলোঁ, আমি নাওলৈ গৈছিলোঁ, পানী আপোনাৰ হয়তো মানে এবেগেত এফুট কমিছে, সেই পানীবিলাক সেই জেগাত গেলিবলৈ আৰম্ভ কৰিছে। পানী এতিয়াও আঁতৰা নাই বিভিন্ন জেগাত, মানে নাওখন যেতিয়া আপুনি প্ৰাৰ্থনা নাওখন যেতিয়া পাৰ হয়, নাৱৰ কাষে কাষে সাপ লিকলিকাই থাকে। নাওখনতো পানীখিনিতো গেলা পানী, সেইখিনি পানীত আপুনি ভৰিটো পৰিলে আপোনাৰ কি অৱস্থা হয় চিন্তা কৰিবলৈ ভাবিব লাগিব। আৰু তাৰপিছত মানে আপোনাৰ গোটেই অঞ্চলটোত আপোনাৰ সাপে লিকলিকায়। আমি এটা স্বাস্থ্য শিবিৰো লৈ গৈছিলোঁ, আৰু স্বাস্থ্য শিবিৰটো লৈ যোৱাৰ পিছতো সেই স্বাস্থ্য শিবিৰত যিসকল লোক আহিছে, তেখেতলোকৰ যিটো অৱৰ্ণনীয় অৱস্থা, তাৰমানে সেই অৱস্থাটোৰ লগত আমি কিছুমান বিভিন্নজনে বিভিন্ন সাহায্য দিছে, যিসকলে আপোনাৰ এই ফেনাইল, ব্লিচিং পাউডাৰ এনেকুৱা ধৰণৰ সাহায্য দিছে। কোনোবাখিনি সময়ত এনেকুৱা লাগে যে খাবলৈ বিচৰাতকৈও মানুহক যেন ব্লিচিং পাউডাৰ, ফেনাইলৰ বেছি প্ৰয়োজন হৈছে। তাৰমানে যিটো আমাৰ তাৰপিছত আটাইতকৈ আমি যেতিয়া নাওবিলাক লৈ যাওঁ, মানুহবিলাকৰ ঘৰবিলাক তেতিয়াও পানীৰ তলত সোমাই থাকে, তাৰ পৰা ওলাই আহি পেলাই আপোনাক সাহায্যটো লৈ বা তাৰ পৰা মানুহখিনি তাৰ মাজত কি এক অৱৰ্ণনীয় গেলা পানী, গেলা পচা অৱস্থা, যিটো অৱস্থা সেইখিনি সময়ত মানুহে ভাবিব পৰা নাছিল। আৰু ইণ্টাৰেষ্টিং কথা, উজনি অসমৰ পৰা যেতিয়া আপুনি আহি থাকিব, ৰাস্তাৰ কাষত আপুনি দেখিব, সাধাৰণতে আমাৰ কনচেপ্ট কি আছিল যে সদায় বানে জুৰুলা কৰা মানুহখিনি সদায় নৈপৰীয়া মানুহ, তেওঁলোকক এটা জুৰুলা কৰি থাকে। দেখিব দামী দামী গাড়ী ৰাস্তাৰ কাষত 2-3খন দামী দামী গাড়ী পাৰ্ক কৰিছে, আৰু গাড়ীবিলাকৰ ইটোৰ পৰা সিটোলৈ তম্বু টানি পেলাই মানুহবিলাক তলত আছে। তাৰমানে এইটো বানে সকলো শ্ৰেণীৰ লোকক সমানে তছনছ কৰি পেলাইছে। ঠিক ধনী, দুখীয়া, মধ্যবিত্ত বুলি কথা নাই, সকলো শ্ৰেণীৰ লোকক তছনছ কৰি পেলাইছে। এমাহৰ অন্তত এতিয়া কথাবিলাক হৈছে, আচল গোটেই প্ৰত্যাহ্বানটো হৈছে এতিয়া যে এই গোটেই প্ৰক্ৰিয়াটোৰ লগত আটাইতকৈ এটা ডাঙৰ কথা হৈছে কি, প্ৰত্যাহ্বানটো হৈছে আমাৰ স্বাস্থ্যগত যিটো প্ৰত্যাহ্বান। স্বাস্থ্যগত প্ৰত্যাহ্বানটো এদিনতে নাহে, দুদিনতে নাহে, ই লাহে 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 এতিয়া সেই বোকা পানীবিলাকৰ মাজত বেক্টেৰিয়া, ভাইৰাছৰ এটা বাসস্থান হ'ব, য'ত পৰ্যাপ্ত পৰিমাণৰ সেইবিলাক মানে আপোনাৰ বীজাণু অৰ্গেনিজমছবিলাক তাত গ্ৰ' কৰিব। সেইবিলাক আমি কিমান মাৰিব পাৰোঁ, নাম্বাৰ 1। নাম্বাৰ 2, বিভিন্ন ধৰণৰ সৰীসৃপবিলাক, সাপেই কওক, অন্যান্যবিলাকেই কওক, অত্যন্ত বেছি বাঢ়িব। সেই তাৰ পৰা মানুহবিলাকক আমি কেনেকৈ আঁতৰাই ৰাখিব পাৰোঁ, কি কৰিব পাৰোঁ, বিভিন্ন ধৰণৰ এতিয়ালৈকে ভগৱানৰ কৃপাত হোৱা নাই, তথাপিতো বহু লোক বিভিন্ন ক্ষেত্ৰত আক্ৰান্ত হৈছে। আপোনাৰ কলেৰা, মানে আমাৰ যিবিলাক ডিচেণ্ট্ৰি হওক, কিবা হওক, এনেকুৱা ধৰণৰ কথাবিলাক, খৰখজুৱতিবিলাক আছে, ডায়েৰিয়া আছে, খৰখজুৱতি, এইবিলাকৰ প্ৰত্যাহ্বান আছে। আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান হৈছে সেইখন ঘৰত, যিখন ঘৰৰ আধালৈকে পলসে ফুটি আছে, আপুনি বেলেগখিনি চাফা কৰাটো বাদ দিয়ক, কিমান শতাংশ মানুহে নিজৰ ঘৰত ভাতকেইটা ৰান্ধি আজিৰ তাৰিখত খাব পৰা হৈছে? ডাঙৰ প্ৰশ্ন। ভাতকেইটা ৰান্ধি নিজৰ ঘৰত, ভাতকেইটা ৰান্ধি নিজৰ মজিয়াখনত খাব পৰাৰ মানে অৱস্থাটো কিমান শতাংশ লোকৰ আহিছে? তাৰপিছত এটাকে ডাঙৰ প্ৰত্যাহ্বান আপুনি শিক্ষাৰ যিটো প্ৰসংগ কৈছে, শিক্ষাৰ প্ৰসংগটোৰ কথাটো ছাত্ৰ ছাত্ৰীসকলক এতিয়া 15 দিন 20 দিনৰ পিছত বিদ্যালয়খন খুলিব, ডাঙৰ কথা নহয়। কিন্তু যিখন ঘৰত ভাত এসাঁজ খোৱাৰ এটা পৰিৱেশ নাই, সেইখন ঘৰত পঢ়াৰ পৰিৱেশৰ কথাটো মই আপোনাৰ পইণ্টটো লৈ, এই কথাখিনিহে আমাৰ ডাঙৰ প্ৰত্যাহ্বান। এই প্ৰত্যাহ্বানখিনিক কিন্তু মই সেইকাৰণে এটা কথা প্ৰাৰ্থনা কৈছিলোঁ যে আমি ৰেচনৰ সাহায্য দিছোঁ, ৰেচনৰ সাহায্য দিয়াৰ পৰিৱৰ্তেও কিন্তু আমাক মানসিক সাহায্য, সেই মানুহখিনিক সাংঘাতিক বেছি পৰিৱৰ্তন জৰিয়তে, আৰু বিদ্যায়তনিক সাহায্য, স্বাস্থ্যগত সাহায্য, বিদ্যায়তনিক সাহায্য, আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে কি, এক মানসিক সাহায্য। কাৰণ সেই মানুহখিনিয়ে নিজৰ ভাই ককাই, বাই ভনীসকল যেতিয়া গাঁওখনৰে, নিজৰ পৰিয়ালৰে, ওচৰ চুবুৰীয়াৰে মৃত্যুবৰণ কৰিবলগীয়া হৈছে, সেই ল'ৰা ছোৱালীবিলাক, সেই মানুহখিনিৰ যিটো মানসিক অৱস্থা, তেওঁলোকেহে উপলব্ধি কৰিব। মই আপোনাৰ পইণ্টকেইটা গ্ৰহণ কৰিলোঁ, খুবেই প্ৰয়োজন। বিশেষকৈ মানসিক জঠৰতা এটাৰ যি সন্মুখীন হ'ব সেইসকল, বিশেষকৈ প্ৰভাৱিত হ'ব শিশুসকল, মহিলাসকল, গতিকে তেওঁলোকক মানসিক মেণ্টেল যিটো কাউন্সেলিং ইত্যাদি ইত্যাদি দিয়াৰো প্ৰয়োজনীয়তা আহিব। দ্বিতীয়তে বিদ্যাতনিক এক সাহায্যৰো প্ৰয়োজন হ'ব, আৰু স্বাস্থ্যৰ দিশতো তেওঁলোকক বহুত সাহায্যৰ প্ৰয়োজন হ'ব 30 দিনৰ পিছত। জ্যোতিপ্ৰসাদ আমাৰ সৈতে সংযুক্ত হৈ আছে। জ্যোতিপ্ৰসাদ, আপোনাৰ সৈতে বিভিন্ন লোক উপস্থিত আছে, তেওঁলোকৰ পৰা জানিব পাৰিম সম্ভৱতঃ বানত আক্ৰান্ত সেইসকল লোক বা কোন সেইসকল লোক, পৰিচয়টো দাঙি ধৰিব, আৰু তাৰপিছত এতিয়া কি পৰ্যায়ত আছে আপোনাৰ যোগেদি জানিব বিচাৰিম। জ্যোতিপ্ৰসাদ। নিশ্চয়কৈ পাৰ্থ, মই উপস্থিত আছোঁ মৰিয়নিৰ লুখুৰাখন গাঁৱত। আচলতে জাঁজি নদীৰ যি জলপ্ৰলয়ৰ আজি এমাহ সম্পূৰ্ণ হৈছে, 19 তাৰিখ, আজি আগষ্টৰ 19 তাৰিখ। সেই দিনটো আচলতে শুনিলে এতিয়াও শিহৰিত হৈ উঠে। মই এজন লোক আছে, সৌজিত বৰুৱা, এজন লোক
সংস্কৃতি সাধক চহা শিল্পী তেওঁৰ সমস্ত যি ঢোল পেঁপা সম্পূৰ্ণ উটি গুচি গৈছে তেওঁৰ 20 বছৰীয়া যি কৰ্মৰ আজি স্বীকৃতি সম্পূৰ্ণ উটি ভাহি গৈছে আৰু এইখন গাঁৱত আছোঁ লুখুৰাখন আটাইতকৈ মৰণি আটাইতকৈ বান বিধ্বস্ত জলপলয়ে বিধ্বস্ত কৰি যোৱা তছনছ কৰি যোৱা এখন গাঁৱৰ এইসকল লোক মোৰ লগত বৰ্তমান উপস্থিত আছে সৌজিদাৰ পৰা মই অভিজ্ঞতা আচলতে গোটেই এতিয়া বৰ্তমান পৰ্যায়টোৰ কথা মই আপোনাৰ লগত পাতিব বিচাৰিম আপোনাৰ এই এতিয়া বৰ্তমান কি অৱস্থাত আছে আৰু আপুনি আমিতো আগতেও দেখুৱাইছোঁ যে আপোনাৰ গোটেই যিখিনি কৃতিত্ব গোটেইখিনি উটি গুচি গৈছে এই জলপলয়টোত আজি এমাহ সম্পূৰ্ণ হ'ল 19 তাৰিখ আৰু আজি জুলাই 19 তাৰিখ আজি আগষ্ট 19 তাৰিখ এমাহ সম্পূৰ্ণ হ'ল 19 তাৰিখৰ পৰা আমি যেতিয়া বানে আমাক প্ৰলয়ংকাৰী ৰূপ ধাৰণ কৰিলে আমি তেতিয়া শিবিৰত আশ্ৰয় ল'লোগৈ শিবিৰত প্ৰায় 21 দিন কটোৱাৰ পাছত আমি এদিন দুদিনকৈ আহি আমাৰ এই বাসগৃহত আমি সোমাব পৰা ব্যৱস্থাটো কোনোমতে কৰি ল'লোঁ কৰি লোৱাৰ পাছত আমি দল সংগঠন ৰাইজৰ পৰা যিমান সেইখিনি আমি অভাৱ অনুভৱ নকৰিলোঁ ঈশ্বৰ কৰাত কিন্তু সদ্যহতে আমি এতিয়া এনেকুৱা এটা আশংকাত ভুগিছোঁ যে এই আমাৰ সাহায্য সামগ্ৰীখিনি আমাৰ হাতত কিমান দিন থাকিব আৰু এইখিনি আমাক কিমান সকাহ দিব কিন্তু আমি এতিয়া পৰৱৰ্তী পৰ্যায়ত আমি কি কৰিম আমাৰ উপাৰ্জনৰ পথবোৰ নাই আৰু কোনোবা চাকৰিয়ালে হয়তো মাহেকত দৰমহাও পাব পাৰে কিন্তু আমি চব খাটি খোৱা মানুহ গতিকে খাটি খোৱা মানুহখিনি আমাৰ অৱস্থা কি হ'ব আমাক কোনে এই এটা সবল স্থিতি আমাক প্ৰদান কৰিব বা আমি কি কৰ্ম কৰিলে আমি আগবাঢ়ি যাব পাৰিম প্ৰথম কথা সেই আশংকাই আমাক মানে সাংঘাতিককৈ ভুগাইছে গতিকে বিশেষ আৰু মোৰ যিখিনি মই বিহুৰ লগত সম্পূৰ্ণৰূপে জড়িত ঢোল পেঁপা বিহু সংস্কৃতি গোটেইখিনি বস্তুৱে মই প্ৰশিক্ষণো দিওঁ বিচাৰকতো থাকোঁ আৰু আগৰ পৰা মই এই ক্ষেত্ৰত জড়িত এতিয়া সদ্যহতে মোৰ সমলবিলাক ধ্বংস হৈ গ'ল ঢোল পেঁপা যিবিলাক আছিলে গোটেইখিনি হ'ল আৰু মোৰ যিবিলাক ৰাইজে মোক মৰম যাচিছিলে সম্বৰ্ধনা পত্ৰকে আদি কৰি গোটেইখিনি আগতে প্ৰতিযোগিতাত পোৱা মোৰ প্ৰমাণ পত্ৰ পৰা আদি কৰি গোটেইখিনি সমূলঞ্চে ধ্বংস হৈ গ'ল গতিকে এইখিনি এতিয়া মই সদ্যহতে সেইখিনি মই বিচাৰিলেও আকৌ হয়তো দুনাই নাপাম কিন্তু পৰৱৰ্তী পৰ্যায়ত হয়তো ৰাইজে মোক মানে যিখিনিয়ে মোক সেই মৰম আদৰ দিছিলে তেখেতসকলে দিব কিন্তু এই যিখিনি লিখিত আকাৰে পোৱা প্ৰমাণ পত্ৰ সেইখিনি হয়তো মই দুনাই আকৌ নাপাম চাগে গতিকে এতিয়া আমি দুৰ্ভোগ ভুগিছোঁ আমাৰ যিটো অঞ্চলৰ আমি এইখন গাঁৱত কোনোদিনে বানপানী আমি সন্মুখীন হোৱা নাছিলোঁ তেনেকুৱা অৱস্থাত গোটেই মানুহখিনি এতিয়া লাও লোৱা অৱস্থাত পৰিণত হৈছে কাৰো আমাৰ ধান এমুঠিও নাই চাউল এমুঠিও নাই কিন্তু গোটেইখিনি আমি কৃষি কৰ্মৰ ওপৰত নিৰ্ভৰশীল গতিকে আমি এতিয়া সদ্যহতে খেতি পথাৰ ৰুইছিলোঁ যদিও এতিয়া পানী মানে পথাৰৰ পানী কমা নাই পথাৰৰ পানী আমাৰ ৰোৱাবোৰ ডুবাই থৈছে আমি পৰৱৰ্তী পৰ্যায়ত কি কৰিম কেনেকৈ খাম কেনেকৈ ঘৰ চলাম কেনেকৈ ল'ৰা স্কুললৈ পঠিয়াম আৰু এই আশংকাই আমাক মানে টোপনি হৰণ কৰিছে আমি শুব পৰা নাই আমি ভালকৈ খাব পৰা নাই এনেকুৱা মহিলা আছে আমাৰ এতিয়া কৰিছিলোঁ কিবা এটা আনিছিলোঁ কৰিছিলোঁ এতিয়া আমাৰ গোটেই শেষেই হৈ থাকিলে এতিয়া আমি কি কৰিম তাকে চিন্তা কৰি আছোঁ এতিয়া ঘৰখন উদং হৈ গ'ল আৰু একোৱে নাই আমাৰ এতিয়া তাকে চিন্তা কৰি আমাৰ পাৰ নোপোৱা নিচিনাই হৈছে ধৰক সেয়াই আৰু ল'ৰা পঢ়াবলৈ আমাৰ মুড নাই এতিয়া কি পঢ়াম কি কৰিম তেনেকুৱা হৈছে হয়তো মই পুনৰ জ্যোতিপ্ৰসাদ মই পুনৰ আপোনাৰ ওচৰলৈ আহিম যিগৰাকী ব্যক্তিয়ে তেওঁ ইতিমধ্যে ক'লে তেওঁৰ দুৰ্দশাৰ কথা ক'লে আৰু তেওঁৰ যি ঢোল পেঁপা বা আন সামগ্ৰীবোৰ আছিলে সেইবোৰ একেবাৰে যাহা গৈছে মই দিগন্ত আপোনাৰ ওচৰলৈ যাম দিগন্ত আপোনাৰ অঞ্চলৰ অৱস্থাৰ বুজ ল'ম আজি এমাহ পাৰ হ'ল এমাহৰ পিছত দিগন্ত শুনি আছে হয় এমাহ পাৰ হ'ল দিগন্ত আপোনাৰ ওচৰলৈ যাব বিচাৰিছোঁ এমাহৰ অন্তত আপোনাৰ অঞ্চলৰ কি পৰিস্থিতি যিসকল বানাক্ৰান্ত তেওঁলোক ঘৰলৈ উভতি যাবলৈ চাগে পাৰিছে কিন্তু স্বাভাৱিক জীৱন যাত্ৰা কিমান পৰ্যায়লৈ ঘূৰি আহিছে পাৰ্থ চাওক কিছু কাৰিকৰী কথাৰ কাৰণে আমি বানাক্ৰান্ত ৰাইজৰ কাষৰ পৰা কিছু আঁতৰি আহিব লগা হ'ল কিন্তু মই তেওঁলোকৰ মনৰ ভাষা মোৰ জৰিয়তে ব্যক্ত কৰিব বিচাৰিছোঁ আৰু ময়ো এগৰাকী খেতিয়কৰ সন্তান হিচাপে এই যি আচলতে এমাহ অতিক্ৰম কৰা যি বিভীষিকাময় পৰিস্থিতি এই পৰিস্থিতিটোৰে মোকাবিলা কৰিব পৰাকৈ কি আমি পদক্ষেপ ল'ব লাগিব এই কথাখিনি পাৰ্থ আপোনাৰ জৰিয়তে অৱগত কৰিব বিচাৰিছোঁ যিহেতু পানী নিশাটোৰ ভিতৰতে হুৰাহুৰে সোমালে কিন্তু ওলোৱাৰ পথ নাই প্ৰথম কথা সেইটোৱে পাৰ্থ আৰু যাৰ কাৰণে এতিয়াও বহু পৰিয়াল যোৰহাট জিলাৰ 40খন গাঁও এতিয়াও বানত আক্ৰান্ত হৈ আছে আৰু এইসকল লোকৰ কাৰোবাৰ ভেটি ওলাইছে কাৰোবাৰ চোতালখন ওলাইছে কিন্তু তেওঁলোকৰ বাকী যিসমূহ উৎপাদনৰ যি উৎস সেই উৎসসমূহ শেষ হৈ গৈছে মই আপোনাক পাৰ্থ আৰম্ভণিতে যিটো কথা কৈছিলোঁ যে মই খেতিয়কৰ সন্তান আৰু সেই অভিজ্ঞতাৰ পৰা মই এটা কথা অৱগত কৰিব বিচাৰিছোঁ যে এইবাৰ এই যি প্ৰলয়ংকৰী বান এই তিনিওখন জিলাতে একেবাৰে পথাৰখন শেষ কৰি থৈ গ'ল আৰু এই পথাৰখন শেষ কৰিবৰ কাৰণে চৰকাৰে বা আন দল সংগঠনেও এতিয়া পদক্ষেপ লৈছিলে যে কঠীয়া পাৰিছে
কিন্তু কঠীয়া কিন্তু লাহি ধানৰ কঠীয়া ৰোৱাৰ সময় ইতিমধ্যে শেষ হৈ গৈছে আৰু মাত্ৰ আজি ভাদৰ 1 তাৰিখ আৰু 15টা দিন আছে উজনিত ভাদৰ 15 তাৰিখৰ পৰা 20 তাৰিখলৈকে যদি খেতি কৰা হয় শালি ধানৰ খেতি তেতিয়া সেই খেতিসমূহৰ জৰিয়তে কৃষকসকল উপকৃত হয় কিন্তু যিসমূহ কঠীয়া পৰা হৈছে সেই কঠীয়াসমূহ 45 দিনৰ প্ৰয়োজন হ'ব আৰু গতিকে এইবাৰ এই তিনিওখন জিলাত শ হেক্টৰ মাটি পাৰ্থ বটানি পৰি থাকিব এই কথাটোৱে অত্যন্ত দুৰ্ভাগ্যজনক কথা এইটোৱে এই বিভীষিকাৰ অন্যতম গ্ৰাম্য অৰ্থনীতি একেবাৰে কঁকাল ভাঙি দিয়াৰ অন্যতম কথাই হৈছে এইটো আৰু তাতোতকৈ আৰু দিগন্ত যিসকল স্বাৱলম্বী হৈছিলে গাহৰি পালন কৰি বা অন্যান্য গ্ৰাম্য অৰ্থনীতিৰ সৈতে জড়িত যিবোৰ ব্যৱসায় সেই ব্যৱসায়বোৰৰ সৈতে জড়িত হৈ স্বাৱলম্বী হোৱাৰ প্ৰয়াস কৰিছিল বা বহুজন হৈছিল তেওঁলোকৰ অৱস্থাটোৰ বিষয়ে জানিব বিচাৰিম ইতিমধ্যে গৰু ছাগলী গাহৰি সব উটি যোৱাৰ আমি খবৰ দিছোৱে বা পাইছিলোৱে বিভিন্ন সময়ত তেওঁলোকৰ জীৱন জীৱিকাৰ কি উপায় এই মুহূৰ্তত ওলাইছে বা ওলোৱাৰ অৱকাশ আছে পাৰ্থ চাওক সেই পথসমূহ বন্ধ হৈ গৈছে ইতিমধ্যে কিছু সবল হৈছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিটো শেহতীয়াকৈ যিটো পদক্ষেপ লৈছিল CM টিপুলৰ জৰিয়তে যে বহু যুৱক সংস্থাপিত হৈছিল কোনোবাই ব্ৰইলাৰ পুহিছিল কোনোবাই গাহৰি পুহিছিল কোনোবাই খেতি কৰিছিল আৰু সেই যি আচলতে লাখ টকাকৈ প্ৰত্যেকজন যুৱকক সংস্থাপিত কৰাৰ প্ৰয়াসেৰে এই পুঁজি দিছিল সেই পুঁজি সম্পূৰ্ণৰূপে শেষ সকলোৰে গাহৰি উঠি গ'ল ছাগলী উঠি গ'ল আনকি মুখ্যমন্ত্ৰীয়ে 10,000কৈ মহিলাসকলক দিছিল মহিলা সবলীকৰণৰ বাবে কিন্তু সেই ছাগলীসমূহ মৰি গ'ল আৰু সেইসকলৰ উপায় মাত্ৰ নিজৰ এতিয়া পথাৰখন সেই পথাৰখন কেনেকৈ ব্যৱহাৰ কৰিব পথাৰখনত শালি ধানৰ খেতি কৰিব নোৱাৰাৰ পিছত সেই পথাৰখন কেনেকৈ ব্যৱহাৰ কৰিব তাত ৰবি শস্য কৰিব পৰা যাব নেকি তাৰ কাৰণে আঁচনি যুগুত কৰিলে এইসকল লোক উপকৃত হ'ব এতিয়া আপুনি ইতিমধ্যে পাৰ্থ আপোনাক এটা কথা কৈছো ইমানেই দুখ লগা আজিৰ তাৰিখতো মই এই কথাটো ক'ব লাগিব পাৰ্থ আজি যিহেতু পহিলা ভাদ আমি পুৱাৰ ভাগত এই কথাখিনি কৈছো যে পহিলা ভাদ আৰু আমাৰ প্ৰত্যেকজনৰ হৃদয়ত আছে এই মাহটো পবিত্ৰ মাহ এই মাহত কিন্তু আজিৰ তাৰিখত বানাক্ৰান্তই মূৰটো ধুৱাব নোৱাৰিলে নামঘৰত বহু নামঘৰত পানী বহু নামঘৰত পলস এই কথাটোৱে যেতিয়া আশীউদ্ধৰ এগৰাকী ককাই যেতিয়া কয় বোপাই এইবাৰ আমি 80টা বছৰ অতিক্ৰম কৰিলোঁ 80 বছৰে এই পৰিৱেশ দেখা নাছিলোঁ এই পৰিৱেশ শুনা নাছিলোঁ আমাৰ আজি সেৱা ধৰিবলৈও জেগা নাই শিৰৰ মুকুট এখন গাঁৱৰ ৰাইজৰ শিৰৰ মুকুট বুলি কোৱা হয় নামঘৰ সেই নামঘৰ শেষ হৈ গৈছে তেওঁৰ নামঘৰৰ সম্পদ শেষ হৈ গ'ল এই কথাবোৰে কেতিয়াবা বৰ বাৰুকৈ আজি এটা মাহ আপুনি নিজেও আহি শিৱসাগৰত কেইবাটা দিন নিৰন্তৰভাৱে ইয়াত আপুনি গোটেই পৰিৱেশটো দেখি গ'ল বা সেইখিনি ৰাইজক জনাই গ'ল আৰু তাৰ পিছত এই যি আংশিক পানী কিছু পানী শুকাই গ'ল পানী শুকাই যোৱাৰ পিছৰ যিটো পৰিস্থিতি সেই পৰিস্থিতিটো অতি ভয়ানক আজিও হৈ আছে বহু স্থানত মই পুনৰ আপোনাৰ ওচৰলৈ আহিবলৈ প্ৰয়াস কৰিম মই আন সকলৰ ওচৰলৈও যাব লাগিব দিগন্ত বিশেষকৈ আমি পৰিলক্ষিত কৰিছিলোঁ নামঘৰবোৰ সবাতোকৈ ক্ষতিগ্ৰস্ত হৈছে নামঘৰবোৰত পানী সোমাই আছিল তেতিয়া আমি যেতিয়া গৈছিলোঁ আৰু সেই নামঘৰবোৰ আজিৰ পৰা ভাদ মাহ অসমীয়াৰ কাৰণে এটা পবিত্ৰ মাহ আৰু ভাদ মাহত বানাক্ৰান্ত ৰাইজ নামঘৰলৈ যাব পৰা নাই নামঘৰবোৰ এতিয়াও উদ্ধাৰ কৰিব পৰা হোৱা নাই গতিকে তেনে এক পৰিৱেশ মই পুনৰ কৈছোঁ এক মাহৰ পিছত আমি পৰ্যালোচনা কৰাৰ প্ৰয়াস কৰিছোঁ আনসকল যিসকল মোৰ সৈতে সংযুক্ত হৈ আছে মই দলি গগৈ চেতিয়া আপোনাৰ ওচৰলৈ যাব বিচাৰিম দলি গগৈ চেতিয়া আমাৰ সৈতে সংযুক্ত হৈ আছে তিনিচুকীয়াৰ পৰা এই দলি গগৈ চেতিয়াই শিৰোনাম দখল কৰিছিল গোটেই প্ৰক্ৰিয়াটোত কাৰণ তেওঁ নিজেই এক্সকেভেটৰ চলাই যিবোৰ পলহ মানুহৰ ঘৰত সোমাইছিল বা ৰাস্তা আবদ্ধ কৰিছিল সেই পলহবোৰ আঁতৰাইছিলে গতিকে মই তেওঁৰ পৰা জানিব বিচাৰিম এমাহৰ পিছত আৰু কি কৰাৰ প্ৰয়োজনীয়তা আছে দলি গগৈ চেতিয়া এমাহৰ পিছত এক্সকেভেটৰ ব্যৱহাৰ কৰি এতিয়াও কৰবাত পলহ বা বোকা আঁতৰোৱাৰ কামটো কৰিবলগীয়া আছে নেকি কি ক'ব আপুনি হয় বৰ্তমানো বহুত জেগাত এতিয়াও পলসে ভৰি আছে মই যি ঠাইসমূহ যোগাযোগ হৈছে বা মই নিজে গৈ জেগাসমূহ চাই কৰাই দিছো আৰু এতিয়াও কিছুমান ৰাস্তা আছে বুলি কোৱা শুনিছো যে পলসে ভৰি আছে আৰু মই যিমানখিনি পাৰিলো যিমানখিনি আছিলে মই যিটো অঞ্চলত কাম কৰিছিলো সকলোখিনিতে মই
কৰি আহিলো, কিন্তু এতিয়াও শুনি আছো বৰ্তমানেও মোক ফোন কৰি আজিও জনাইছে যে মই আজিও কাম কৰাইছো, আৰু আজিও জনাইছে এতিয়াও বহুত জেগাত ৰাস্তাসমূহ পলসে ভৰি আছে। বহুত জেগা পলসে ভৰি আছে। আৰু এমাহৰ পিছত কি সাহায্য প্ৰদানৰ প্ৰয়োজনীয়তা আছে বুলি আপোনালোকে ভাবে? ইতিমধ্যে সামগ্ৰী সমগ্ৰ অসমৰ পৰা গৈছে, খাদ্য সামগ্ৰী তেওঁলোকে লাভ কৰিছে সাহায্য হিচাপে, বাসস্থানো নিৰ্মাণ কৰি দিয়াৰ প্ৰয়াস কৰা হৈছে। গতিকে এমাহৰ পিছত আৰু কি একজেক্টলি কি কৰিব লাগে তেওঁলোকৰ কাৰণে বুলি আপুনি ভাবে? যিহেতু আপুনি সেই অঞ্চলত বহুদিন আছিল, নিজে এক্সকেভেটৰ চলাই অঞ্চলবোৰ মুকলি কৰিছে, JCB চলাই, এতিয়া আৰু কি কৰণীয় আছে বুলি ভাবে? এতিয়া বহুতৰে ঘৰ নাই, ঘৰ বনাইও আছে, বহুত তেনেকুৱা দল সংগঠন হওক, NGO ফালৰ পৰা হওক বা ব্যক্তিগতভাৱে বহুতে ঘৰ বনাই আছে। মই ভাবো ঘৰসমূহ আৰু যদি কোনোবাই সহায় কৰিব পাৰে আৰু ভালকৈ বনাব পাৰে তেতিয়া বেছি ভাল হ'ব। ঘৰবোৰ আৰু ভালকৈ বনোৱাৰ আৰু হয় হয় ঘৰবোৰ আৰু ভালকৈ বনাই দিব লাগে। হয়, বাঁহৰে ঘৰবোৰ বনাই দিয়া হৈছে। গতিকে মোৰ দৃষ্টিৰে সেই ঘৰবোৰ অস্থায়ী, আৰু আন এটা কথা, বানবিধ্বস্ত অঞ্চলসমূহতে সেই ঘৰবোৰ নিৰ্মাণ কৰা হৈছে। গতিকে পুনৰ যদি পানী আহে সেই ঘৰবোৰ উটুৱাই লৈ যাব নেকি, এই প্ৰশ্নটো কিন্তু প্ৰাসংগিক। কমলজ্যোতি হাজৰিকা আমাৰ সৈতে সংযুক্ত হৈ আছে সোণাৰীৰ পৰা। হাজৰিকা ডাঙৰীয়া, স্বাগতম জনাইছোঁ। সোণাৰীলৈ গৈছিলোঁ মই, সোণাৰীটো বৰ বৰ্ণনা কৰিব নোৱাৰা এক পৰিৱেশ। এতিয়া সোণাৰীৰ অৱস্থা কেনেকুৱা? যিসকল বানাক্ৰান্ত ঘৰলৈ ঘূৰি যাব পাৰিছে, কি ক'ব? পাৰিছে। যোৱা 19 তাৰিখৰ পৰা পুৱা 7 বজাৰ পৰাই আপোনাৰ প্ৰথমে নাগালেণ্ডৰ পৰা নামি অহা পানীত আপোনালোকে নিশ্চয় দেখিছো বুলি কৈছে যে আমি 12মান বজাতে আমি লোকসকলক এটা মানে মানুহৰ ঘৰে ঘৰে এটা প্ৰচাৰ টাইপে হৈছিলে যে আপোনালোকে যিমান পাৰে সতৰ্ক হৈ থাকক। প্ৰশাসনৰ ফালৰ পৰাও যদিও কৈ আছে যে এনেকে বিভিন্ন জনোৱা হোৱা নাছিলে, কিন্তু জনাইছিলে। কিন্তু এতিয়া কথাটো হ'ল যে খুব দুখ লগা পৰিৱেশ। মানুহৰ ঘৰলৈ যেতিয়া যাওঁ, মই নিজে আঞ্চলিক পঞ্চায়তৰ সভাপতি, যেতিয়া ঘৰসমূহলৈ গৈছো নিজৰ মানে বাহিৰত আহি পিনি চকু পানী টুকিব লগা নিচিনা হৈছে। আজি প্ৰায়, কিন্তু অন্য যে চৰাইদেউ জিলাখন আমাৰ সোণাৰী সমষ্টিটো বাকী সমষ্টিৰ তুলনাত কিন্তু বৰ্তমান অৱস্থাত আমি সুস্থিৰ হৈছো বুলি ক'ব লাগিব। আৰু অলপ দেৰি আগতে কোৱাৰ দৰে কিন্তু আমাৰ বহু ব্যৱসায়ী কিন্তু আপোনাৰ লছৰ সন্মুখীন, ঘৰ বাৰীবোৰতো আছেই। আজিও কিন্তু আপোনাৰ যি চৰকাৰৰ পৰা 15,000 টকা পাইছে, আৰু ভাদ মাহৰ 1 তাৰিখ যিহেতু প্ৰায় 81টা নামঘৰে এই 1.5 লাখ টকা কাইলৈ বা পৰহিৰ ভিতৰত পাবলৈ সক্ষম হ'ব। হয়, 81টা নামঘৰে কাইলৈৰ পৰা পৰহিলৈৰ ভিতৰত 1.5 লাখ টকা পাবলৈ সক্ষম হ'ব। গতিকে 1.5 লাখ টকা চাফিচিয়েণ্ট, পৰ্যাপ্তনে নামঘৰবোৰ পুনৰ নিৰ্মাণ? মন্দিৰ মছজিদ পৰ্যাপ্ত বুলি ক'ব নোৱাৰে। মন্দিৰ মছজিদ নামঘৰ হয়, তিনিটা, সেই 81টা ইতিমধ্যে চেংচন হৈছে, কাইলৈ বা পৰহিলৈৰ ভিতৰত পাব। আৰু বৰ্তমান অৱস্থাত চাওক, চৰকাৰখনে যিমানটো পাৰে কৰিছে, আৰু ৰাইজেও ইয়াত ধৰ্ম জাতি নৰ্গ নিৰ্বিশেষে কিন্তু প্ৰত্যেকে যে আগুৱাই আহিছে বৰ্তমান অৱস্থাত এই বিভীষিকা পৰিস্থিতিত। এতিয়া কিন্তু মানুহে ভাবিবলৈ সক্ষম হোৱা নাই যে বৰ্তমান অৱস্থাত তেওঁলোকৰ কি অভাৱ আছে, কি অভাৱ নাই। কিন্তু বিগত যেতিয়া এই সময়বোৰ পাৰ হৈ যাব, 1.5-2 মাহৰ পিছতহে কিন্তু মানুহখিনি প্ৰকৃত অভাৱটো ওলাব বুলি মই ভাবো। কিন্তু চৰকাৰে যি কৰি আছে, ৰাইজে যি কৰি আছে, সেয়া কিন্তু পৰ্যাপ্ত আমাৰ তুলনাত। চৰকাৰ ৰাইজে যিখিনি কৰি আছে পৰ্যাপ্ত। এমাহ পাৰ হৈ গ'ল, আপুনি কৈছে আৰু কিছুদিন পাৰ হৈ গ'লে তেওঁলোকৰ কি আচলতে তেওঁলোকক কি সেই সাহায্যৰ প্ৰয়োজন, সেই কথাটো নিৰ্ধাৰিত কৰিব পৰা যাব। বিভিন্ন সমীক্ষা চলিছে, সেই সমীক্ষাৰ যোগেদি তেওঁলোকক কি বস্তুৰ প্ৰয়োজন সেয়া নিৰ্ধাৰিত কৰাৰ চৰকাৰে প্ৰয়াস কৰিছে। কিন্তু তাৰ সমান্তৰালে আমি এই যি বিভীষিকাৰ কাৰণৰ কাৰণে বিশেষজ্ঞসকলক জড়িত কৰি বিভীষিকাৰ কাৰণ উলিয়াব লাগিব, আৰু যাতে অনাগত সময়ত এনেধৰণৰ বিভীষিকা হ'লে ক্ষয় ক্ষতি যাতে মিনিমাইজ হয় সেয়াও নিশ্চিত কৰিব লাগিব। মই ষ্টুডিঅ'লৈ পুনৰ ঘূৰি আহিছোঁ। প্ৰাঞ্জল বৰা আমাৰ সৈতে সংযুক্ত হৈ আছে, টুৰ অপাৰেটৰ এছ'চিয়েশ্যন অৱ আছামৰ। বহুবাৰ তেওঁলোকৰ পৃষ্ঠপোষকতাত সাহায্যৰ সামগ্ৰী উজনি অসমলৈ গৈছে। তেওঁলোকে বিশেষকৈ যিসকলক প্ৰয়োজন সামগ্ৰীবোৰ, সেইসকলক চিনাক্ত কৰি সাহায্য প্ৰদান কৰিছে। বিদ্যাতনিক এক সাহায্যৰ কথা প্ৰদ্যুম্ন গোস্বামীয়ে কৈ আছিল। বিদ্যাতনিক সাহায্য প্ৰদান কৰাৰো প্ৰাঞ্জল বৰাহঁতে তেওঁলোকে ইনিচিয়েটিভ লৈছে। গতিকে প্ৰাঞ্জল, আপোনাৰ পৰা জানিব বিচাৰিম কি আৰু পৰিকল্পনা আছে বা বিগত সময়ত কি কি কৰা হ'ল? প্ৰথমতে পাৰ্থদা, আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ, আপুনি আমাক ইয়ালৈ আমন্ত্ৰণ জনোৱাৰ কাৰণে। হয়, টুৰ অপাৰেটৰ এছ'চিয়েশ্যন অৱ আছামত প্ৰত্যেকজন ব্যক্তিয়ে অসমৰ পৰ্যটনৰ ক্ষেত্ৰখনৰ লগত জড়িত। হয়, পৰ্যটন বুলি ক'লে আমি সামাজিক দায়বদ্ধতাৰ কথা আহে। যেতিয়া উজনিৰ এই বানপানীৰ কথা আহিলে, বান বিভীষিকাৰ কথা, উজনিৰ বান বিভীষিকাই প্ৰত্যেকজন ব্যক্তিৰ
সপোনৰ ঘৰখন, জীৱন, জীৱিকা এক প্ৰকাৰে তছনছ কৰি দিলে। আমি টুৰ অপাৰেটৰ এছ'চিয়েশ্যন অফ আছামে 29 জুলাইৰ পৰা এটা ফ্লাড ৰিলিফ ড্ৰাইভ এটা আৰম্ভ কৰিছিলোঁ। হয়, আমাৰ যিসকল সদস্য আছে তেখেতসকলে খুব আন্তৰিকতাৰে সহায় সহযোগিতা আমাক আগবঢ়ালে। ইয়াৰ উপৰি অসমক ভাল পোৱা বিভিন্নজন ব্যক্তি, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানো আমাক সহায়ৰ হাত আগবঢ়ালে, যাৰ কাৰণে আমি প্ৰথমবাৰ বাবে 9 আগষ্টৰ দিনাখন আমি বহুখিনি বস্তু লগত লৈ আমি বৃহত্তৰ নিমাইজান অঞ্চল, আমি যিহেতু 9 তাৰিখৰ দিনাখনো চাইছিলোঁ, মই পাৰ্থদা আপোনাক নিমাইজানত 9 তাৰিখে পানী ওলোৱা নাই? পানী আছিলে, বহুত পানী আছিলে, বহুত পানী আছিলে। মই এই মুহূৰ্ততে আপোনাকো বহুত বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ কি যোৱাৰ আগত মই আপোনাৰ সৈতে বহুতবাৰ কথা পাতিছোঁ। হয়, আৰু কথা পতাৰ পাছত আপুনি অমৰহঁতৰ লগত সংযোগ কৰি দিছে, মালাকাৰৰ লগত সংযোগ কৰিছে, পাণবেচাত সৌৰভহঁতৰ লগত কথা পাতিছোঁ। তাৰপিছত আমি এটা সিদ্ধান্ত উপনীত হ'ব পাৰিছিল যে নিমাইজানত পানী সেই মুহূৰ্তলৈকে ওলাই যোৱা নাই মানুহৰ ঘৰৰ পৰা। চ' আমি বৃহত্তৰ নিমাইজানত আপুনি দ নিমাইজান, বাম নিমাইজান, ভাধৰা, সেইখিনি অঞ্চলটো মষ্ট প্ৰবেবলি কোঁৱৰপুৰ আছিলে, এই গোটেই অঞ্চলখিনিত প্ৰায় 400 ঘৰমান মানুহক আমি নিত্য ব্যৱহাৰ্য বস্তু প্ৰদান কৰিবলৈ সক্ষম হৈছিলোঁ। আৰু ইয়াৰ উপৰি মই পাণবেচাত যিহেতু সৌৰভৰ লগত কথা পাতিছিলোঁ, আমি কিছুমান মানে পশু খাদ্য লৈ গৈছিলোঁ, আৰু এই পশু খাদ্যবিলাক আমি পিছত সৌৰভৰ পৰামৰ্শ মতে আমি গোটেই এই ভাধৰাত কিছু অংশ আৰু বাকীখিনি আমি পাণবেচাত নিমাইজানৰ তাতে আমি পশু খাদ্য খুবেই প্ৰয়োজন আছিলে। এতিয়া এই যিটো আমাৰ প্ৰচেষ্টা, এই প্ৰচেষ্টাটো অব্যাহত আছে। এই প্ৰচেষ্টাটোত আমি টুৰ অপাৰেটৰৰ যিটো ফেটাৰ্নিটি, ইয়াতে আৰু এটা এছ'চিয়েশ্যনে যোৱা 15 আগষ্টৰ দিনাখন সৌৰভদা আকৌ আগবাঢ়িলে। এই ইয়াতে পাৰ্থদা কি হৈছে যে সৌৰভৰ আমাৰ আপোনালোকৰ সভাপতি সৌৰভ নাই ইয়াতে এজন খুব বিশেষভাৱে ব্যক্তি এজন আছিলে, অমৰজিৎ বৰুৱা। মই অমৰৰ নাম নক'লে নহ'ব। অমৰে বিশেষভাৱে কিছুমান ব্যক্তি বিশেষ বা কিছুমান গাঁও তেওঁ চিনাক্তকৰণ কৰিলে, বিশেষত বেতবাৰী কলাপথাৰ, 2 নং কোঁৱৰ গাঁও, চেতিয়া সন্দিকৈ গাঁও চৰাইদেউ, লাকুৱা চলা পথাৰ, সেইবোৰত আৰু বিশেষভাৱে যিবোৰ ক্ষতিগ্ৰস্ত হৈছে তাত আমাৰ 100 ঘৰমান মানুহক আকৌ তেওঁলোকে সাহায্য প্ৰদান কৰিছে। গতিকে আপোনালোকে সেই অঞ্চলবোৰৰ সাহায্য প্ৰদান কৰিলে। মই পুনৰ আপোনাৰ ওচৰলৈ আহিম। বিদ্যাতনিক দিশটোত এগৰাকী ছাত্ৰক আপোনালোকে চিনাক্ত কৰি উলিয়াইছে আৰু তেওঁৰ পঢ়া শুনাৰ দায়িত্ব গ্ৰহণ কৰিছে। মই আহিম জ্যোতিপ্ৰসাদৰ সৈতে যদি সংযোগ স্থাপন হৈছে, তেওঁৰ সৈতে যিসকল লোক আছিলে, বিশেষকৈ বাইদেউ এগৰাকী আছিল, তেওঁৰ মন্তব্য মই ল'ব ধৰোঁতেই সংযোগ বিচ্ছিন্ন হৈছিল। জ্যোতিপ্ৰসাদ, আনসকল মহিলা আমি পৰিলক্ষিত কৰিছোঁ, তেওঁলোকৰ মনৰ কথাৰ বুজ ল'ব বিচাৰিম আপোনাৰ যোগেদি। নিশ্চয়কৈ পাৰ্থ, মই মহিলা আছে, এগৰাকী মহিলাৰ পৰা জানিব বিচাৰিছোঁ বৰ্তমান ঘৰ অৱস্থা কেনেকুৱা? সকলো বস্তু নষ্ট হৈ গৈছিলে, ধ্বংস হৈ গৈছিলে, এতিয়া আপোনালোক শিবিৰৰ পৰা এতিয়া ঘৰলৈ আহিছে, কি অৱস্থাত এতিয়া ঘৰখন পাইছে? আমি শিবিৰৰ পৰা আহি যিটো অৱস্থা পালোঁ, সেই অৱস্থাটোত মই কি কৰিম কি নকৰিম, কোনটো কৰিলে কি হ'ব, মই ভাবিয়ে পোৱা নাছিলোঁ। এতিয়া বৰ্তমান আমি নিজৰ শোৱা ৰুমটো ঠিক ঠাক কৰি লৈছোঁ, তাকো পানীয়ে মানে খিৰিকী 4 আঙুলমানৰ তলতে ফালি নিছে। আৰু আমাৰ যিটো মূল ঘৰ পাকঘৰ, সেই ঘৰটো আমাৰ অস্তিত্ব নাই, ভাগি ছিগি চুৰমাৰ হৈছে। আৰু তলখন সেইখিনি কেঁচা, সেইখিনি অৱস্থা নাই। আৰু ইয়াত পকাখিনিও যি খহনীয়াই খহা নিচিনাকৈ খহি গৈছে। আৰু আচবাব বোলা বস্তুবোৰ একো নাই, শুবলৈ বিচনা নাই, কাঁহী বাতি থ'বলৈ কিবা এটা বস্তু নাই, একো নাই। খাবলৈ বাৰু 2 দিনমানৰ কাৰণে হ'লেও সকলো ৰাইজে মিলি হ'লেও চৰকাৰে হ'লেও আমাক কিবা এটা দিছে, কিন্তু আমি নিজেই যিখিনি যোগাৰ কৰি লৈছিলোঁ, ধান চান শুকুৱাই মেলি বহাই মেলি লৈছিলোঁ, 2 দিন এদিনকৈ হ'লেও বহুত দিন খাব পাৰিলোঁহেঁতেন। সেইখিনিতো আমি ইমানকেইদিন খাব নোৱাৰোঁ। আমাৰ যে পিছৰ অৱস্থাটো কি হ'ব, এই 2 দিনমান খাই পানি জীয়াই থাকিব বাৰু পাৰিম, কিন্তু ঘৰে দুৱাৰে সেইখিনি আচবাব বস্তুবোৰ যে ইমান নষ্ট হৈ গ'ল। আমি কেৰেকেটুৱাই বাঁহজাৰ দৰে টানি আজুৰি যেনে তেনে সাজিছিলোঁ মাত্ৰ মানুহ থাকিব পৰাকৈ, মানুহৰ সমাজৰ লগত মিলি থাকিব পৰাকৈ। সেইটো আমাৰ বয়সেও এতিয়া নোকোলায় সেইকণ সাজি বাচি ল'বলৈ বা সেইকণ চাফ চিকুণ কৰি লওঁতে আমাৰ বহুত কষ্ট হৈছে। আমি শিবিৰলৈ অহা যোৱা কৰোঁতে ৰাতিপুৱা গুচি আহোঁ,
আকৌ ৰাতি গুচি যাওঁ পিছৰ কেইদিন অকণমান চফা হওক বুলি সেইকেইদিনত আমাৰ স্বাস্থ্যই ভৰি হাতে নোকোলাইছে কিন্তু আমি যে বাধ্য যাবলগীয়া হৈছে আমি আজি 60 বছৰ হৈ গৈছে মোৰ এখন ঘৰত এনেকুৱা পৰিস্থিতি মই কোনোদিন দেখা নাই আমাৰ এখন গাঁৱত আৰু ওচৰ চুবুৰীয়া কোনোদিন দেখা নাই যে এনেকৈ পানী হ'ব আমি ভবা নাছিলোঁ সপোনতে কিন্তু সেইদিনাখনি যে কি হৈ গ'ল আমি যদি অকণমান আগত গম নাপালোহেঁতেন তেতিয়াহ'লে আমি শুই পানী তাতে মৰিবলগীয়া হ'লহেঁতেন এতিয়া এজন মৰিলে বাৰু আমি তেতিয়া গোটেইখিনিয়ে মৰিবলগীয়া হ'লহেঁতেন কিজানি 2টামান বজাত যদি পানী আহিলেহেঁতেন তেতিয়াতো কোনে খবৰ দিলেহেঁতেন ইমান ৰাতি এতিয়া আগনিশাতে হ'ল বুলিহে আমি সেইখিনি মানুহখিনিৰ পৰা সহায় পালোঁ বা ওলাই যাব পাৰিলোঁ ট্ৰেইনালিটো ভাগি ছিগি চুৰমাৰ নিচিনা হৈ গৈছে আমাৰ এতিয়া অকণমান বৰষুণ দিলেই আমাৰ এতিয়া ভয় হৈছে কিজানি আমাক আকৌ ধুয়েই নিয়েহি আমি কিজানি মানুহকেইটাও বাচিব নোৱাৰিম সেইটো কণ্ডিশ্যন আমাৰ এতিয়া হৈছে আমাৰ আচবাব কথা নকওঁৱে আমাৰ স্বাস্থ্যও আমাৰ এতিয়া জৰাজীৰ্ণ অৱস্থাৰ নিচিনা হ'বলগীয়া হৈ গৈছে এতিয়া মানুহক মাত মাতিবলৈ হাঁহিবলৈ আমাৰ শক্তি নাইকিয়া নিচিনা হৈ গৈছে আমি চৰকাৰৰ ওচৰত অনুৰোধ জনাম যাতে আমাক বুজন পৰিমাণৰ কিবা অংশ দিয়া সকলোকে যেন পোৱাকৈ আৰ্থিক সহায়টো দিয়ে আমাক অকল যে খোৱা বোৱা কাপোৰ কানি এইখিনিয়ে যে দিছে সকলোৱে এতিয়া বৰ্তমান সময়ত চলি আছোঁ খাই আছোঁ কিন্তু এইখিনি আৰ্থিক সাহায্যটো যেন আমাক 15,000 টকা পালে নে জ্যোতিপ্ৰসাদ তেওঁলোকে 15,000 টকা লাভ কৰিলে নে মই চৰকাৰৰ ওচৰত 15,000 টকা পালে নে যিটো 15,000 টকাটো আমি পালোঁ সেই 15,000 টকা ব্যৱহাৰ কৰিলে 15,000 টকাটো কিহত ব্যৱহাৰ কৰিলে কিবা কিবি আমাৰ চব ভাগি গৈছে যে সেইবোৰ টিং সেইখিনিতো পিছতহে দিছে সেইখিনিতো জোৰা মৰা নাই 15,000 পইচা কিন্তু বহুত পইচা হয় ভাবিবলৈ ক'লে কিন্তু সেইটো পইচা একো জোৰা নমৰে খাবলৈকে আচবাববোৰ কিনিবলৈতো সময়ত আমি পোৱা নাই ন কোনোবাই দিছে কিবা এটা কিন্তু সিজোৱা মেলোৱা কৰা বস্তুখিনিতো দিয়া নাই গেছ দিয়া নাই আমি খৰি এতিয়া জ্বলাব নোৱাৰোঁ গেছতো প্ৰয়োজন আছে ঠাণ্ডা দিন আহিলে এতিয়া কাপোৰ কানি তুলিবোৰ কেঁচাবোৰ চব পেলাই দিয়া হৈছে এতিয়া ঠাণ্ডা দিন আহিলে এতিয়া কাপোৰ ল'বলগীয়া হ'ব শুবলৈ ল'বলগীয়া হ'ব নিজৰ গাত ল'বলগীয়া হ'ব এইবোৰ এটা আনিবলৈকে টান আমি কেইবাটাও কেনেকৈ আনি ল'ম সিমান নষ্ট হৈ গ'ল আমি একো ক'ব নোৱাৰিলোঁ সেইখিনি কথা আমি কেনেকৈ জোৰা মাৰি ল'ম গোটেই মানুহখিনি কি জৰাজীৰ্ণ অৱস্থা হৈছে ঘৰে দুৱাৰে কাপোৰে কানিয়ে ভিতৰত মানে একো মানে ভিতৰখন কেনেকুৱা হৈছে ক'ব নোৱাৰোঁ কিন্তু আমাৰ বাহিৰখনো আমাৰ বেয়া কাৰণ প্ৰথম পানীটো আমাৰ ঘৰতে পাইছে মই ভাবিছোঁ আমাৰ ঘৰটো গোটেইটো উঠাই লৈ গ'ল হ'বাই যেনেকৈ সোঁত বৈছে মানে ৰাস্তাইদি আমি ওলাই জ্যোতিপ্ৰসাদ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ মহিলাগৰাকীয়ে প্ৰকৃত ছবিখন এমাহৰ পিছৰ প্ৰকৃত ছবিখন বাইদেউগৰাকীয়ে দাঙি ধৰিছে 15,000 টকা লাভ কৰিছে 15,000 টকা পৰ্যাপ্ত নহয় তেওঁৰ মন্তব্যৰ পৰাই গম পাইছোঁ মই গোস্বামী ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিম কিন্তু মিষ্টাৰ বিট্টু সংযুক্ত হৈছে স্বাগতম জনাইছোঁ আপোনাক আপুনি বিগত সময়তো আমাৰ সৈতে সংযুক্ত হৈছিলে আৰু ঘৰ নিৰ্মাণ কৰাত আপুনি নিয়োজিত হৈছিলে আৰু যি স্থানত ঘৰ নিৰ্মাণ কৰিছে সেই স্থানত জুবিন নগৰ নাম দি সেই স্থান মুকলিও কৰিছে এমাহ অতিক্ৰম কৰি গ'ল মই আপোনাৰ পৰা জানিব বিচাৰিম এমাহৰ পিছত আৰু কি প্ৰয়োজনীয়তা আছে আপুনি যিবোৰ ঘৰ নিৰ্মাণ কৰি দিলে সেই ঘৰবোৰত ইতিমধ্যে মানুহ থাকিবলৈ লৈছে বা তেওঁলোক সেই ঘৰবোৰত কিমান দিনলৈকে থাকিব পাৰিব এমাহৰ পিছৰ ছবিখন আৰু এমাহৰ পিছত আপোনাৰ অনাগত দিনৰ পৰিকল্পনাবোৰ জানিব বিচাৰিম আচলতে এতিয়া যিখিনি ঘৰ হঠাৎ বনাব লগা হ'ল ইমাৰ্জেঞ্চি চিটুৱেশ্যন আছিলে সেইখিনি আপোনাৰ লগালগ বনাই গৈছোঁ মানুহখিনি ৰাস্তা থকাতকৈ যাতে বেৰৰ মাজত থাকক টিঙৰ চালি তলত থাকক ভালকৈ এইটো ঘৰ বুলি নকওঁ মানুহ থাকিবলৈ এটা আশ্ৰয়স্থল বনাইছোঁ হয় এতিয়া তেওঁলোকে লাহে লাহে নিজে কাম কৰিব লৈছে মানে ঘৰখনত যেতিয়া নিজৰ পৰিয়ালটো থৈ পেলাই মানে কাম কৰিব লৈছে মানে গতিকে যেতিয়া মেইন পুৰুষজনে ওলাই গৈছে কামলৈ লাহে লাহে তেওঁলোকে নিজে নিজে কৰিব আৰু আমি যিমানখিনি পাৰোঁ কৰি থৈ গুচি আহিলোঁ তাৰপিছত যেতিয়া সেইটো এটা পৰিস্থিতি ইমাৰ্জেঞ্চি চিটুৱেশ্যনত বনালোঁ এতিয়া স্থায়ী ঘৰ বনাব লৈছোঁ পকী ঘৰ এতিয়া মই য'ত বহি আছোঁ এখন পকী ঘৰ বনাই আছোঁ মানে হাফ ৱাল কৰিম তৰ্জা বেৰ দিম ধুনীয়াকৈ পাৰ্লিং চেলিং কাঠ চাট দিছোঁ ধুনীয়া ঘৰ বনাম তেতিয়া সেইটো বানপানী ওলাই যোৱাৰ পিছতে এখন গাঁও পাইছিলোঁ য'ত নেকি প্ৰেগনেণ্ট মহিলাও শ্মশানত থাকিব লগা হৈছিলে আপুনি সেই চিটুৱেশ্যনটো চাই থাকিবনে কাম কৰিবলৈ চাব এইটো এটা মানে কথা আছিলে মোৰ লগত এটা মানে এইটো এটা চেলেঞ্জিং বিষয় হৈ গৈছিলে সেইকাৰণে আচলতে ঘৰবিলাক ধাম ধুম বনাব লগা হ'ল এসপ্তাহতে আপোনাৰ 17খন ঘৰ সাজিব লগা হৈছিলে ঘৰ বুলি ক'লে মই কৈছোঁ যে ঘৰ বুলি ক'লে ভুল হ'ব এইটো এটা টিং দিয়া চালি দিছোঁ 2টা কোঠা বনাই দিছোঁ এখন বাৰাণ্ডা দিছোঁ ৰাস্তাৰ ফুটপাথত থকাতকৈ শ্মশানত থকাতকৈ তাতেতো থাকিলে অকণমান সুৰক্ষিত হ'ব হয় আৰু বাকী গোটেইখিনি ব্যৱস্থা কৰি দিয়া হৈছে বিচনা ফেন
লাইট গোটেইখিনি যিখিনি প্ৰয়োজনীয় সামগ্ৰীখিনি দিব লগা হৈছে। তাৰপিছত আকৌ 12খন ঘৰ বনালোঁ, তেনেকৈ প্ৰায় 29-30টামান ঘৰ বনালোঁ আশ্ৰয়স্থল। এতিয়া খালি যিখিনি ঘৰ বনাইছোঁ ভালকৈ বনাইছোঁ। এতিয়া এইটো প্ৰথমটো পকী ঘৰ বনাইছোঁ বান বিধ্বস্ত। এতিয়া পকী ঘৰবোৰ বনাই আছে, সেইবোৰ ক'ত বনাইছে, কেনেকৈ বনাইছে, পকী ঘৰ কিমান বনোৱাৰ পৰিকল্পনা? পকী ঘৰটো বেছি পৰিকল্পনা কৰা নাই। এইটো বহুত এটা কথা আহি পৰে, বহুত লেবাৰ প্ৰয়োজন হয়। এতিয়া মই যিটো টিম লৈ আহিছোঁ, মোৰ এইটো লগত থকা টিমটো পকা মিস্ত্ৰী, কাঠৰ মিস্ত্ৰী সকলো লৈ আহিব লগা হৈছে। এতিয়া এখন প্ৰথমতে আৰম্ভ কৰিছোঁ। ইয়াত মানে এগৰাকী মাতৃ আছে আৰু এটা ল'ৰা আছে। ল'ৰাটো হ'ল ক্লাছ 9ত পঢ়ি আছে। তো মাতৃগৰাকীয়ে 2015 চনত তেওঁ স্বামীক হেৰুৱাইছিলে। 2015 চনত স্বামীক হেৰুৱাওঁতে এটা দুখ হৈছিলে। সেই তেতিয়াৰ পৰা সেই ল'ৰাটো 2015 আজি যদি ক্লাছ 9ত পঢ়ি আছে, ল'ৰাটো তেতিয়া বয়সটো একেবাৰে কম আছিলে। তেতিয়াৰ পৰা সেইগৰাকী মাতৃয়ে ল'ৰাটোৰ কাৰণে 1 পইচা 2 পইচা গোটাই গোটাই এখন ঘৰত মানে বান্ধিছিলে মানে, সেই ঘৰখন বানে উটুৱাই লৈ গুচি গ'ল। এতিয়া তেওঁলোকে গৃহহীন হৈ পেলাই বেলেগৰ ঘৰত আছিলে। তেতিয়া যেতিয়া মই গম পালোঁ যে এই ঘৰখন বনাব লাগিব, আৰু ঘৰখন ভালকৈ বনাব লাগিব, এটা কাৰণে তাত পঢ়া জীৱন এটা আছে। ক্লাছ 9ত পঢ়ি থকা ল'ৰাটোৰ ভৱিষ্যতৰ কথা আছে। ই যাতে আৰু ভাল হওক, ই যাতে সেই দুখত পৰি তাৰ পঢ়া জীৱনটো শেষ নহওক, সেইকাৰণে পকী ঘৰ মানে এখন সাজিছোঁ। তাৰপিছত যদি তেনেকুৱা ছিটুৱেশ্যনত থকা পৰিয়াল, যাৰ মানে পিতৃ নাই, ইনকাম চ'ৰ্চ নাই, ঘৰ ক'ৰপৰা বনাব, এটা বাঁহৰ ঘৰটো তাত থাকিলে পঢ়াটো স্তব্ধ হৈ যাব। সেইকাৰণে তেনেকৈ নেক্সট ফেজত তেনেকৈ চাই মানে বস্তুবিলাক বনাই যাব লাগিব। বেছিভাগ এতিয়া বাঁহৰ ঘৰ সাজিম, আকৌ এখন পকী ঘৰ বনোৱাৰ পিছত ইয়াৰ পিছত ইয়াতে 3খন বাঁহৰ ঘৰ সাজিম। কিন্তু আগতে বনোৱাখিনিকে ভালকৈ সাজিম। ইয়াত টাইম লৈ পেলাই বনাম, যিহেতু য'ত বনাইছিলোঁ তাত কোনোবা কাৰোবাৰ ঘৰত আশ্ৰয় ল'বলৈও জেগা নাছিলে। হয়, এতিয়া য'ত বনাই আছোঁ তাত মানে কোনোবাই কাৰোবাৰ ঘৰত আশ্ৰয় দিবলৈ ঘৰ আছে। চবৰে ঘৰ ভঙা নাই মানে ইয়াত। এখন গাঁৱত ধৰি লওক 40 ঘৰ মানুহ আছে, তাৰ ভিতৰত 2-3খন ঘৰ ভাঙিছে। বাকী সেই 2-3খন ঘৰৰ মানুহে বেলেগৰ ঘৰত আশ্ৰয় লৈছে। সেইকাৰণে কামবিলাক ইমান লৰালৰি কৰিবলৈ দৰকাৰ নাই। আগৰখিনি গাঁও বেলেগ কথাটো আছিল। তেওঁলোকে সেই গাঁওখনত কাৰো ঘৰতো আশ্ৰয় ল'বলৈও জেগা নাই, গা ধুবলৈও জেগা নাই, পানী খাবলৈও জেগা নাই, একোৱে জেগা নাছিলে। সেইকাৰণে তেনেকৈ লৰালৰি কৰিব লাগে। এতিয়া লৰালৰি নকৰোঁ, এতিয়া লাহে লাহে বনাই গৈ থাকিম। বাঁহৰ ঘৰ বনালেও ভালকৈ বনাম, এইখনটো পকী ঘৰটো অভিয়াছলি ভালকৈ বনাম, সকলোবিলাক কৰিম। ৱাল গাঠিছোঁ, আপোনাৰ তৰ্জা বেৰিম, ফল চিলিং, কাৰেণ্টৰ ব্যৱস্থা চবখিনি কৰি থৈ যাম এইখন ঘৰত। মানে ল'ৰাটো যাতে ভৱিষ্যতটো ভাল হয়। এনেদৰে পকা ঘৰবিলাক আচলতে সেইসকল পৰিয়ালৰ মানে বনাম যাৰ মানে পিতৃ নাই, ইনকাম চ'ৰ্চ কাৰোৱেই নাই, তেওঁ কোনোদিনে ভাল ঘৰ বনাব নোৱাৰে, বনাই থৈ গ'লেও মানে ইনকাম কৰি তেওঁ ভাল ঘৰখন বনাব নাই। তেনেকুৱা কাৰণেহে পকা ঘৰ বনাম মানে। হয়, পকা ঘৰ তেনেকুৱা কাৰণে বনাব। আপুনি গোটেই যোৱা 30টা দিন সেই অঞ্চলতে নিয়োজিত হৈ আছে। বিশেষকৈ আমি পৰিলক্ষিত কৰিছোঁ ঘৰ নিৰ্মাণৰ ক্ষেত্ৰত পৰ্যায়ক্ৰমে পদ্ধতিগতভাৱে যাক যি ধৰণে প্ৰয়োজন সেই ধৰণে আপুনি ঘৰ নিৰ্মাণ কৰিছে। 30 দিন পাৰ হৈ গ'ল, ঘৰটো প্ৰয়োজন, খাদ্য সামগ্ৰী তেওঁলোকে লাভ কৰিলে, বস্ত্ৰ লাভ কৰিলে, ঘৰটো আপুনি বা আপোনাৰ সদৃশ আন লোকৰ জৰিয়তে তেওঁলোকে পাই আছে। এতিয়া আৰু কি সাহায্যৰ তেওঁলোকক প্ৰয়োজন? কাৰণ শিশুসকল পুনৰ বিদ্যালয়লৈ ঘূৰি যাব লাগিব। ঘৰখন তেওঁলোকে কেৱল ঘৰখন নিৰ্মাণ কৰি নল'ব, ঘৰখনত ঘৰৰ সামগ্ৰীবোৰ লাগিব, স্বাভাৱিক জীৱন যাত্ৰা ঘূৰি আহিব লাগিব, জীৱন জীৱিকা তেওঁলোকক প্ৰয়োজন হ'ব। আপুনি কৈছে বিভিন্ন লোকে ইতিমধ্যে কাম কৰিবলৈ ওলাই গৈছে। সেই কামৰ যি কাম পূৰ্বতে কৰিছিল সেই কাম কৰাৰ এক অৱস্থা আছেনে তেওঁলোকৰ? মই সুধিব বিচাৰিছোঁ আপোনাক, 30 দিনৰ পিছৰ ছবিখন কেনেকুৱা দেখিছে, আৰু আপোনালোকে কিমান দিন এতিয়া আপোনালোকে সাহায্য প্ৰদান কৰি থাকিব লাগিব বা এনেধৰণৰ কামবোৰ কৰি থাকিব লাগিব? এতিয়া চাওক, এতিয়া মই এটা কথা কৈছোঁ, এই এমাহৰ পিছত যেতিয়া ঠাণ্ডা দিন আহিব, কিবা আহিব, তেতিয়া কথাটো হ'ল আমি এতিয়াৰ পৰা মানে হ'ব লাগিব, প্ৰিপেয়াৰ হ'ব লাগিব। কাৰণ এতিয়া এই মানুহখিনিয়ে কাম কৰিলেও কাম কৰা জেগাও নাইকিয়া হৈ গৈছে। মানে ক'ত কাম কৰিব? তেওঁলোকৰ ইনকাম চ'ৰ্চটো বন্ধ হৈ যাব। এতিয়া প্ৰথমতে সাহায্য দিছে, চাউল পাত আছে, কিবা কিবি আছে, চব আছে। এতিয়া ঘৰৰ সামগ্ৰীও প্ৰায় পাইছে, কিন্তু মেক্সিমাম মানুহে কিন্তু বিচনা পাব লাগিব। বিচনা নাই, তুলি পাইছে, আনলাও পাইছে। এতিয়া মই মেক্সিমাম মানুহ, মই যেতিয়া আমি গ্ৰাউণ্ড লেভেলত কাম কৰি আছোঁ, তেতিয়া গম পাইছোঁ যে বেছিভাগ মানুহৰ ঘৰতে তুলি আছে, আনলা আছে, বিচনা নাই। আৰু ঘৰ কিছুমানৰ ভঙা নাই যদিও কিন্তু একদম ভিতৰ ওচৰত থাকিব নোৱাৰি, দুৰ্গোন্ধ। মই যিটো অঞ্চলত কাম কৰি আছোঁ, আপোনালোকে যদি কোনোবা মোৰ লাইভটো আপোনালোকে চাই আছে, এইটো চেংধৰা গাঁও বুলি কয়। ইয়াত আহিব এনেকুৱা কেইঘৰমান মানুহ আছে, যিঘৰ মানুহ এতিয়ালৈকে কিন্তু কোনো ফ'কাছ কৰা নাই দেই। আমাৰ মানুহবিলাকৰ মানে কথাটো কি, যোনটো বস্তু মানে ফ'কাছ হয়, ভাইৰেল হয়, তালৈ বেছি দৌৰি থাকে। নিজে এটা ইনভেষ্টিগেশ্যনো কৰিব লাগে, ক'ত যাব লাগে। সেইটো বস্তু ইনভেষ্টিগেশ্যন কৰিলে আপুনি ইয়াতো দেখিব বহুত মানুহ ঘৰ আছে যি নেকি ঘৰ ভঙা নাই যদিও ভিতৰত থাকিব নোৱাৰি। ওচৰতে এহাল মানুহ আছে, বয়সস্থ মানুহ, তেওঁ বিচনাত শুই থাকে, পেৰালাইচিছ টাইপৰ, আৰু তেওঁৰ পত্নীয়ে মানুহজনক দাঙি ওলাই নিব লাগে, গোটেই পাচাব পায়খানা কৰে, ঘৰটোৰ ভিতৰত সোমাব নোৱাৰি, দুৰ্গোন্ধ। এনেকুৱা মানে এটা কৰ্তব্যময় পৰিৱেশত আছে। তেওঁলোকক কোনোবা সহায় কৰি দিবলৈও মানুহ নাই মানে।
সেইবিলাক ঘৰত সোমাব লাগে মানুহ। শৌচাগাৰৰ কথাটো কওকচোন। শৌচাগাৰ 2-3জন যুৱক আছে। শৌচাগাৰ নিৰ্মাণ আপোনালোকৰ শৌচাগাৰটো এতিয়া শৌচাগাৰ বনাইছে, শৌচাগাৰটো লাগে। এতিয়া এইটো অঞ্চলত ইমান শৌচাগাৰ ভঙা নাই, য'ত আছোঁ ইমান ভঙা নাই, কিন্তু মেক্সিমাম শৌচাগাৰটো প্ৰয়োজন হৈ আছে। শৌচাগাৰ বনাই আছে, বহুতক দেখিছোঁ এতিয়া শৌচাগাৰ বনাই আছে, পালে এনেকৈ বেৰি পেলাও শৌচাগাৰ বনাইছে। এতিয়া আমি আগতে কৰি অহা অঞ্চলবিলাকতো এতিয়া শৌচাগাৰ বনাইছে, পানীৰ ব্যৱস্থা কৰিছে, সেইখিনি লাহে লাহে আহি আছে পৰ্যায়ক্ৰমে। কিন্তু মই এটা কথা ক'ব বিচাৰিছোঁ যে এই মানুহখিনি আমি এতিয়া টপিকটো ভাইৰেল হৈ আছে বুলি আমি চব লগ খাই থাকি পিছত এৰি দিলে নহ'ব। পিছত যদি আমি এইটো মানুহখিনি বিপদত পৰিব, ইনকাম চ'ৰ্চ বন্ধ হৈ যাব, ক'ত ইনকাম কৰিব? ইয়াত এতিয়া আজি ইয়াত আমি এটা পাৰ্লিঙৰ কাৰণে কাঠ লাগে, কাঠৰ মেলেই নাই, পানী উটুৱাই নিলে। সেই কাঠৰ মেলবিলাকততো 5-6জন মানুহ এংগেজ হৈ আছিলে। সেই 5-6জন মানুহ এতিয়া 10টা মেলতো 60জন মানুহৰ কাম নাইকিয়া হৈ গ'ল। সেইখিনি মানুহে ক'ত কাম কৰিব? তেনেকুৱা ধৰণৰ বিভিন্ন ক্ষুদ্ৰ উদ্যোগ আছিলে, সেইবিলাকো নাইকিয়া হৈ গ'ল। সেইখিনি আকৌ গঢ় দিওঁতেই লাগিব 2-3 মাহ দিন। আজি এতিয়া শিৱসাগৰত কাঠ বিচাৰি বিচাৰি হাইৰাং হৈ গৈছোঁ, পকা পোষ্ট পাবলৈ নাই। পকা পোষ্ট আনিছোঁ আমি যোৰহাটৰ পৰা শিৱসাগৰলৈ। পকা পোষ্টকেইটাত যিমান খৰচ হৈছে গাড়ী ভাড়া তাতকৈ বেছি গৈছে, 50%তকৈ বেছি গাড়ী ভাড়াত গৈছে। উপায় নাই, ঘৰটো বনাবই লাগিব। সেইবিলাক মই তাত কৈছোঁ মানে তেওঁলোকৰ সংস্থাপন নাইকিয়া হৈ গৈছে। এই সংস্থাপনবিলাকত আমি ছাপোৰ্ট কৰিব লাগিব। এতিয়া টপিকটো ভাইৰেল হৈ আছে, আমি সকলোৱে আহি আছোঁ, ধুমধাম কাম কৰিছোঁ, বস্তু দিছোঁ, কিবা দিছোঁ, কিন্তু তেওঁলোকক আকৌ এটাও প্ৰতিশ্ৰুতি দিব লাগিব যে যিসকলে এতিয়া কাম কৰি আছে সেই 5-6 মাহ পিছত আকৌ এৰি দিলে আকৌ তেওঁলোকৰ বেয়া হয়। ছাপোৰ্ট ছিষ্টেম দিব লাগিব। এজন ৰোগী যেতিয়া অসুস্থ হৈ থাকে তেওঁক আপোনাৰ হস্পিটেলৰ পৰা আনি আনিলে নহ'ব, তেওঁক দৰববোৰ খুৱাই দিব লাগিব। ঠিক কণ্ডিশ্যনটো শিৱসাগৰ সেইটোৱে। আপুনি প্ৰকৃত ছবিখন দাঙি ধৰিছে। মই পুনৰ ওচৰলৈ যাম। মই এটা বিৰতিও ল'ব লাগিব। বিৰতিৰ পূৰ্বে মই গোস্বামী ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ। মিষ্টাৰ বিটুৱে প্ৰকৃত ছবিখন দাঙি ধৰিছে। গতিকে আমি এই যি সাহায্য প্ৰদান, প্ৰথমতে আমি নিৰন্তৰে সাহায্য প্ৰদান কৰি থাকিব লাগিব। 1-2 বছৰ তাতকৈ বেছি দিন আমি সাহায্য বা তেওঁলোকৰ সন্মুখত তেওঁলোকৰ ওচৰত থিয় দিব লাগিব। দ্বিতীয়তে পদ্ধতিগতভাৱে কাক কি প্ৰয়োজন, পকী ঘৰ কাক প্ৰয়োজন, কেঁচা ঘৰ কাক প্ৰয়োজন, ঘৰৰ ভিতৰৰ মেৰামতি কাক প্ৰয়োজন, তাৰ পদ্ধতিগত ছাৰ্ভে আৰু চৰকাৰী আৰু বেচৰকাৰী প্ৰতিষ্ঠানৰ সমন্বয়ৰ মাজেৰে আগবাঢ়ি যাব লাগিব। কি কয়? এটা খুব সুন্দৰ উদাহৰণ দিলে বিটুৱে। উদাহৰণটো হৈছে কি, এজন পেচেণ্ট হস্পিটেলত থকা দিনকেইটাত তেখেতক হস্পিটেলত ৰখীয়া বহুত, কিন্তু ঘৰলৈ অহাৰ পিছত তেখেতক ঔষধকেইটা খুৱাবলৈকো মানুহ নাই। সেই কথাটো যাতে নহয়, এই কথাটো প্ৰথমৰ পৰা কৈ আছোঁ। আমি এতিয়া এটা বিধ্বস্ত পৰিৱেশ এটাৰ সৃষ্টি হৈছে। আমি সকলোৱে বিভিন্ন ধৰণৰ মানে আপোনাৰ সাহায্য দিবলৈ আগবাঢ়িছোঁ। আৰু এইখিনিতে এটা কথা কোৱাটো খুব বাঞ্ছনীয় দেই, যে এইবাৰ অসমৰ ৰাইজে মানে সমগ্ৰ ভাৰতবৰ্ষকে নহয় বিশ্বকে দেখাই দিলে যে অসমৰ ৰাইজ কেনেকুৱা, আৰু অসমৰ ৰাইজে কাৰোবাৰ মানে বিপদৰ সময়ত কেনেদৰে মানে আপোনাৰ ধন বল হৈ, জন বল হৈ শ্ৰম দিছে। কোনোবাই 2 কোটি দিছে, কোনোবাই 10 কোটি দিছে, আৰু কোনোবাই 100 টকা দিছে, আৰু সেই 100 টকাটোৱে 1 লাখ টকা জেনেৰেট কৰিছে। এতিয়া কথাটো হৈছে এই ধৰণৰ কাম যিয়ে যেনেকৈ পাৰে যিটো গতিত সহায় কৰিবলৈ মানুহখিনি ওলাই আহিছে, এইটোও অভূতপূৰ্ব, এইটো সাংঘাতিক এক কাৰবাৰ। আৰু এইটোৱে আমাৰ অসমীয়া ৰাইজৰ যিটো আমাৰ মনস্তত্ব, অসমীয়া ৰাইজৰ যিটো এনেকুৱা এটা দুৰ্যোগৰ সময়ত আগবাঢ়ি অহাৰ যি এক প্ৰৱণতা, এই প্ৰৱণতাটো সমগ্ৰ বিশ্বক দেখাই দিছে। আৰু ভাৰতৰো বহু ৰাইজে কিন্তু এই ক্ষেত্ৰত হাত উজান দিছে। আমি ৰাষ্ট্ৰীয়ভাৱে সেইসকলকো আমি ধন্যবাদ জনাব লাগে। এতিয়া আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বানটো হৈছে যিটো তেখেতে ক'লে, সেই কথাটোৱে কৈ থাকোঁ আমি, যে এই কামখিনিক আমি 3-4 মাহৰ পিছত কেনেকৈ ল'ম, 3-4 মাহৰ পিছলৈ আমি পৰ্যায়ক্ৰমে কেনেকৈ লৈ যাম। এতিয়া মানুহবিলাক লাহে লাহে ঘৰবিলাকত সোমাব। ঘৰবিলাকত সোমোৱাৰ পিছতো তেওঁলোকৰ হাজাৰটা প্ৰত্যাহ্বান আছে। এইখিনি সময়ৰ যিটো ছাপোৰ্ট, আটাইতকৈ ডাঙৰ ছাপোৰ্ট, এই কথাটো আমি কোনো কথা পাতা নাই, আমি বিভিন্ন সাহায্য দিছোঁ। আমি মানসিক সাহায্যটো কিন্তু অত্যন্ত বেছি গুৰুত্বপূৰ্ণ। মানসিক সাহায্য বুলি কিয় কৈছোঁ পাৰ্থদা, আপোনাৰ মোৰ ঘৰ যদি তাত থাকিলেহেঁতেন, আমাৰ যদি আজি এনেকুৱা এটা অৱস্থা হ'লহেঁতেন, আমাৰ মানসিক স্থিতি কি পৰ্যায়ত গুচি গ'লহেঁতেন, মই তাত গৈ দেখি ঘূৰি অনুভৱ কৰিছোঁ। সেই মানুহখিনিৰ আজি যিটো পৰ্যায় হৈছে, তেখেতলোকে আৰু অকল অৰ্থনৈতিকভাৱে ভাগি পৰা নাই। মানুহখিনি 15,000 টকা দিছে, ক'ৰবাত 1 লাখ টকা দিছে, 50,000 টকা দিছে, মানুহে হাতে হাতে পইচা পেলাইছে, এইখিনি অ'কে, সেইখিনি মানুহক লাগিবই। কিন্তু তাৰ পিছৰ পৰ্যায়ত এতিয়া যিবিলাক ল'ৰা ছোৱালী আজি 2-3 মাহটো তেওঁলোকৰ পঢ়া শুনা লোকচান হ'বই, মানে 15 দিন 20 দিনৰ কথা নহয়, এইটো মানে 2-3 মাহৰ এটা এপিছড। এই 2-3 মাহৰ এপিছডটোত এতিয়া বিদ্যালয়ৰ শিক্ষকসকল তেখেতলোকৰ ঘৰ নিজেই পানীৰ তলত ডুব খাই আছে। তেখেতলোক আহি পেলাই কেনেকৈ পাঠদান কৰি পেলাই ছাত্ৰ ছাত্ৰীসকলক উদ্ধাৰ কৰিব। গতিকে কথাটো হৈছে, মই এটা কথা বেলেগ চেনেলতো কৈছোঁ যে আমি ক'ভিডৰ নিচিনা এক পৰিৱেশ আৰু পৰিস্থিতিৰ প্ৰত্যাহ্বানক আমি পাৰ হৈ আহিলোঁ বিভিন্ন ধৰণৰ SOP বনাই, সমগ্ৰ ৰাইজ আগবাঢ়ি আহিছে। গতিকে এইটো যিটো আমাৰ বিপদ আহিছে, এই বিপদটো মানে কোনো গুণে মই ক'ভিডৰ লগত তুলনা কৰিব বিচৰা নাই, কিন্তু এইটো এটা ডাঙৰ বিপদ। গতিকে এই বিপদ
বিপদটোৰ পৰা আমি নিশ্চিতভাৱে ওলাই আহিব পাৰিম আৰু অসমৰ ৩-৪খন জিলাৰ কথাহে আমি অসমৰ বাকীকেইখন জিলাৰ মানুহ সকলো ৰাইজ যেনেকৈ আছোঁ এতিয়া বিদ্যায়তনিক ছাপোৰ্টৰ কথা যিটো কৈছোঁ মাজতে মই এই কথাটো কৈছিলোঁ শিৱসাগৰৰ এজন প্ৰফেচাৰে মোক ক'লে যে বিদ্যায়তনিক ছাপোৰ্টটো মানে শিক্ষকসকলে নিজে নিজে দিব লাগিব কিন্তু শিক্ষকসকলে নিজে নিজে দিব কেনেকৈ তেওঁলোকৰ নিজৰ ঘৰ পানীৰ তলত সোমাই আছে গতিকে মই বিভিন্ন ষ্টুডেণ্ট অৰ্গেনাইজেশ্যন বা বিভিন্ন ধৰণৰ শিক্ষক সন্থাক মই এইটো অনুৰোধ কৰোঁ যে আমি সকলোৱে মিলি মই নিজকেও তাৰ মাজত ধৰিছোঁ যে আমি সকলোৱে মিলি এনেকুৱা এটা SOP বনাওঁ যে এই ছাত্ৰ ছাত্ৰীসকলক যাতে যিকোনো প্ৰকাৰে আমি এক কাউন্সেলিঙৰ জৰিয়তে হওক বিভিন্ন ধৰণৰ কথাবিলাকে হওক তেওঁলোকক আমি এক ছাপোৰ্ট দিব পাৰোঁ আৰু স্বাস্থ্যজনিত ছাপোৰ্টটোতো খুব লাগিবই স্বাস্থ্যজনিত ছাপোৰ্টটো খুব বেছি দৰকাৰ হ'ব কাৰণ এতিয়া বিভিন্ন ধৰণৰ মহামাৰীবিলাক আহিব আৰু বিভিন্ন ধৰণৰ বিভিন্ন প্ৰকাৰৰ বিভিন্ন মানে পৰ্যায়ত ৰাইজে বিভিন্ন ধৰণে সহায় সহযোগিতা কৰি আছে আৰু এই সহায় সহযোগিতাবিলাকৰ পৰা লাহে 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 আমি উঠি আহিব পাৰিম কিন্তু গোটেই ৰাইজক কিন্তু আমি এতিয়া ৰেচনৰ মানে মোৰ দৃষ্টিত ৰেচনটো তেখেতলোকে বহু পৰ্যায়ত বিভিন্ন এটা পৰ্যায়লৈকে ৰাইজে পাইছে ৰাইজ আৰু এনেকুৱা এটা পৰিৱেশো পাইছেই যে তেওঁলোকে ঘৰটোৰ পৰা ওলাই আহি ৰেচনকেইটা কিনিব পৰা এক মানে ব্যৱস্থাও লাহে লাহে আহিছে তাৰ লগত অনুষাংগিক যিখিনি আমাক ৰেচন সেই ৰেচনখিনি মানে আমাক কিন্তু তেখেতলোকক দিয়াটো সাহায্য দিয়াটো আমি এক্সটেণ্ড কৰাটো প্ৰয়োজন আৰু ৰাইজক আৰু এটা কথা পাৰ্থতা ৫০-১৫ ছেকেণ্ড যে আমি যিসকল ৰাইজে ইমান দিনে আমি তাত গ'ল তেখেতলোকেও এটা প্লেনিং কৰক যে ২ মাহ পিছত আমি বেলেগ প্ৰকাৰে কেনেকৈ পৰ্যায়ক্ৰমে গৈ সেই মানুহখিনিক আমি সকাহ এটা বিৰতি ল'ব লাগিব ব্যৱহাৰিক কিছু দিশ বিটুৱে উদঙাই দিলে গতিকে সেই ধৰণেৰে আমি আগবাঢ়িব লাগিব তাৰ সমান্তৰালে কিন্তু বিশেষজ্ঞসকলৰ যোগেদি এই যে বিভীষিকাৰ প্ৰকৃত কাৰণে নিৰ্ধাৰিত কৰিব লাগিব যদি কয়লাৰ খনন হৈছে সেয়া বন্ধ হ'ব লাগিব শিলৰ খনন হৈছে বালিৰ খনন হৈছে সেইবোৰ বন্ধ হ'ব লাগিব মানৱ সৃষ্ট এই যে বিভীষিকা এই বিভীষিকাৰ কাৰণ আমি উদ্ধাৰ কৰি তাৰ প্ৰতিকাৰো আমি উলিয়াব লাগিব গতিকে মাল্টিপ্ৰং এপ্ৰ'চত আমি যাব লাগিব সেই ধৰণে আগবাঢ়িবলৈ এটা বিৰতি লৈছোঁ বিৰতিৰ পিছত চাগৈ এবাৰৰ কাৰণে সকলোৰ ওচৰলৈ যোৱাৰ মই প্ৰয়াস কৰিম শীঘ্ৰে ঘূৰি আহিম এমাহ পাৰ হৈ গ'ল মহাপ্ৰলয়ৰ তাৰপিছত বানাক্ৰান্ত ৰাইজ কেনে আছে তাৰে আমি পৰ্যালোচনা কৰিবলৈ প্ৰয়াস কৰিছিলোঁ এটা বিৰতি লৈছোঁ শীঘ্ৰে ঘূৰি আহিম নমস্কাৰ প্ৰিয় দৰ্শক মহাপ্ৰলয়ৰ ৩০ দিন বা ১ মাহ আমি পৰ্যালোচনা কৰি আছিলোঁ যিসকল বানাক্ৰান্তক তেওঁলোকে কি ধৰণৰ সাহায্য লাভ কৰিছে অনাগত সময়ত কি ধৰণৰ সাহায্যৰ তেওঁলোকক প্ৰয়োজন হ'ব মিষ্টাৰ বিটু মই পুনৰ আপোনাৰ ওচৰলৈ যাম আপুনি ব্যৱহাৰিক ছবিখন প্ৰকৃত ছবিখন আমাৰ সন্মুখত দাঙি ধৰিলে শেষবাৰৰ কাৰণে কৈছোঁ অকণমান সংক্ষেপত আপোনাৰ পৰা মন্তব্য বিচাৰিম আৰু প্ৰত্যাহ্বান কি আছে বিশেষকৈ মানসিক স্বাস্থ্যৰ ক্ষেত্ৰতো আমি ধ্যান দিব লাগিব বুলি বিভিন্ন বিশেষজ্ঞই ইতিমধ্যে মন্তব্য কৰিছে লগতে ছাত্ৰ ছাত্ৰীসকলক স্কুললৈ ঘূৰি যাবলৈ আমি তেওঁলোকক সেই পথটো প্ৰশস্ত কৰি দিব লাগিব এই দুটা মোৰ দৃষ্টিৰে গুৰুত্বপূৰ্ণ দুটা পইণ্ট আন বহু পইণ্ট বা আন বহু বিষয় থাকিব পাৰে আপোনাৰ পৰা এইবাৰ সংক্ষেপত জানিব বিচাৰিম শেষৰটো মন্তব্য আচলতে আমি যিখিনি পাইছোঁ এতিয়া সকলোৱে কাম কৰি আছে এইখিনি কাম ছাফিচিয়েণ্ট নহয় আমিতো জাষ্ট এটা দেখাইছোঁ ৰিভলিউশ্যন সৃষ্টি কৰিবৰ কাৰণে দেখাব লগা হৈছে ভিডিঅ'বিলাক কিন্তু ভিডিঅ' নবনাকৈ বহুতে কাম কৰি আছে তেওঁলোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এতিয়া মানে ভৱিষ্যত কি হ'ব মানে ভাবিব নোৱাৰা হৈছোঁ মানে বৰ্তমানটো ঠিক কৰি যাবলৈ চেষ্টা কৰিছোঁ মেইন কথাটো বৰ্তমানটো ঠিক কৰি যাবৰ কাৰণে বহুত মানুহ ওলাই আহিছে আৰু প্ৰত্যেকজন মানুহে ছাপোৰ্ট কৰিছে সেইকাৰণে পাৰিছোঁ কোনোবাই ধৰি লওক এটা শ্লিপিং মেম্বাৰ এক্টিভ মেম্বাৰ বুলি থাকে কিছুমানে ধৰি লওক বস্তুটো ইনভেষ্ট কৰিছে আমাক আগুৱাই দিছে আমি এক্টিভলি কাম কৰিছোঁ আৰু যিসকলে তেনেকৈ বেলেগৰ পৰা তেনেকৈ লৈ পেলাই কাম কৰি আছে তেওঁলোকে কিন্তু হঠাৎ এৰি গ'লে নহ'ব মই সেইটোৱে অনুৰোধ জনাইছোঁ যে আপোনালোকে শিৱসাগৰখন যেতিয়ালৈকে তেওঁলোকৰ ঠনধনী হৈ থাকে তেতিয়ালৈকে চাব লাগিব আৰু এতিয়া আমাৰ সময় হৈছে ভিতৰ কিছুমান জেগা মানে হেৰি কৰা বিল কৰা মানে সেই জেগাবিলাকত যাব লাগিব আমি ছ'চিয়েল মিডিয়াত দেখাবলৈ কেতিয়াবা বেয়া লাগে কিছুমান বস্তু মানুহৰ সেই পৰিস্থিতিবিলাকৰ আচলতে সুবিধা লোৱাটো ভুল কিন্তু এতিয়া সুবিধা মানে ছ'চিয়েল মিডিয়াত দেখাবলৈ এটা কাৰণে বাধ্য হৈছোঁ কাৰণ আমাৰ পাব্লিক ছাপৰ্টত আমি কামবিলাক কৰি থাকোঁ সেইবিলাক আমাৰ ছাপৰ্ট নহ'লে আমাৰতো ইমান ধন টকা পইচা নাই মানুহে হেল্প কৰিছে তেনেকৈ আগুৱাই গৈছোঁ এতিয়া বহুতে এতিয়া কম্পেয়াৰ কৰি থাকে আমুকৰ লগত কম্পেয়াৰ কৰি থাকি লাভ নাই কোনে কি কৰিছেতো মেটাৰ নহয় কম্পেয়াৰ কৰিবলৈ বাদ দি কাম কৰিব লাগে সকলোৱে কাম কৰিব লাগিব আমি যদি কাৰোবাক এনালাইচিছ কৰি থাকোঁ মই আপোনালোকৰ ইণ্টাৰভিউত আগতেও কৈছোঁ এইটো এনালাইচিছ কৰা সময় নহয় কি ভুলৰ কাৰণে কি হ'ল সেইটো এনালাইচিছ কৰা সময় নহয় হৈ যোৱাখিনি সমাধান কৰিব লাগে আৰু সমাধান কিন্তু এই এমাহ হৈ গ'ল বুলি এতিয়াই কৰিলে সমাধান নহয়
এই সমাধান কৰিবলৈ বহুত মাহ লাগিব। এতিয়া ৰিচেণ্ট দুৰ্গা পূজা আহি আছে, দুৰ্গা পূজা চব পূজাত যদি মতলীয়া হৈ যায় পিনে শিৱসাগৰৰ মানুহে বহুতে নেখাই পেলাই থাকিব, কিন্তু দুৰ্ভিক্ষ সৃষ্টি হ'ব। এতিয়া এবাৰ অলপমান লাভবিলাক বাদ দিব লাগিব, অলপমান আমি মানুহৰ লগত লাগিব আৰু কম্পেয়াৰ কৰিলে নহ'ব। কোনোবা চৰকাৰী বিষয়াই কৰা নাই, কোনোবাই কৰা নাই, জনপ্ৰতিনিধিয়ে কৰা নাই, সেইবিলাক বাচি থাকিলে নহ'ব। এতিয়া যিটো অঞ্চলত কাম কৰি আছোঁ, এইটো আপোনাৰ চেংধৰা বুলি কয়, ইয়াততো যি স্থানীয় বিধায়ক তেখেতে ৰাইজৰ লগত আহি পিঠিত বস্তা লৈ কাম কৰিছে, মানে সমান ইয়াত মানুহে কোৱা মতে দেই। তো সেইবিলাকতো আমি ফটো ভিডিঅ' দেখা নাই। সকলোৱে কৰি আছে। কিছুমানে ছ'চিয়েল মিডিয়াত আহিব বিচৰা নাই, মনে মনে কৰি আছে। আমি এতিয়া ছ'চিয়েল মিডিয়াত খালি দেখাব লগা এটা কাৰণেই, কাৰণ পাব্লিকে আমাক ছাপোৰ্ট কৰিছে, পাব্লিকক আমি কামখিনি দেখাব লাগিব। কিন্তু এনেকুৱা মানুহ আছে, সমাজকৰ্মী আছে, বিজনেছমেন আছে, পলিটিচিয়ান আছে, তেওঁলোকে কিন্তু কাম কৰি আছে, বহুত কাম কৰি আছে। যোৱাকালি এতিয়া মই এঘৰ মানুহলৈ গৈছিলোঁ, মাক দেউতাক নথকা 3টা ল'ৰা ছোৱালী, মই সহায় কৰিম বুলিয়ে কৈছিলোঁ। তেওঁ মই নকওঁ বাৰু, ইয়াৰে হয়, চন্তকৰে হয়। অলৰেডি তেওঁলোকক সহায় কৰিলেই মানুহে, মানে ভিতৰে সহায় কৰি আছে, কিন্তু নেদেখায়। তেতিয়া মই ভাবিছোঁ মই ভুল কৰিছোঁ নিজে ছ'চিয়েল মিডিয়াত দেখাই পেলাই, আমি বেছি কৰা যেন দেখাইছোঁ নেকি, তেনেকুৱা এটা ফিল হৈছে। মানে এনেকুৱা মানুহ আছে, মই ডাইৰেক্টলি কৈছোঁ, এই স্থানীয় বিধায়কে তেওঁলোকক ইমান ধুনীয়াকৈ হেল্প কৰিছে, সেই 3জন ল'ৰা ছোৱালীক। তো মানে মই নিজৰে লাজ লাগিছে যে কি কৰিছোঁ আমি দেখাই মানুহৰ পৰা বাহ ল'বলৈ ছ'চিয়েল মিডিয়াত ভিডিঅ' বনাইছোঁ, কিন্তু আমি উপায়হীন দেখাব লাগিব। পৰিস্থিতিবিলাক দেখালেহে মানুহ আমাৰ ওচৰলৈ আহিব, আৰু এটা ৰিভলিউশ্যন সৃষ্টি হ'ব, সেইকাৰণে দেখাইছোঁ। বাকী চবেই কাম কৰি আছে, প্লেনিঙত ছমাহলৈকে এনেকৈ কাম কৰিব লাগিব, 6 মাহলৈকে এনেকৈ কাম কৰিব লাগিব। ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰদ্যুন্ম গোস্বামী। ক'বলগীয়া আছে এটা কথা, একদম সত্য কথা, যে আপুনি সোঁ হাতখনে যদি দান দিয়ে, বাওঁ হাতখনেও গম পাব নাপায়, সেইটো দানৰ নিয়ম। কিন্তু এই ক্ষেত্ৰত কথাটো অলপ বেলেগ, তাৰমানে আপুনি 100 টকা এটা দিছে, আপোনাক ইনস্পায়াৰ হৈ পেলাই মই 100 টকা এটা দিলোঁ, আপোনাৰ মোৰ 200 টকাটোৱে 1 লাখ টকা জেনেৰেট কৰি দিছে। অসমৰ ৰাইজ কিয় ওলাই আহিল? তেতিয়া আজি তেখেতে ঘৰ বনাই দিছে, ভিডিঅ' কৰি দিছে, কাইলৈ 10জন ঘৰ বনাই দিবলৈ ওলাই আহিল। গতিকে এই এনেকুৱা দুৰ্যোগৰ সময়ত মানে ৰাইজক আচলতে এই কথাটোত মই কেতিয়াও বেয়া নাপাওঁ। তাৰমানে যিসকলে কামটো কৰি পেলাই তেখেতলোকে ছ'চিয়েল মিডিয়া হওক, বিভিন্ন পাব্লিক ফৰামত হওক কামটো দিছে, এই দিয়াটো কিন্তু পৰোক্ষভাৱে গোটেই এটা অসমৰ ৰাইজে এনেকৈ ওলাই গ'ল, এনেকৈ ওলাই যোৱা ছ'চিয়েল মিডিয়া ৰিভলিউশ্যনটো কিন্তু খুব বেছি গুৰুত্বপূৰ্ণ। গতিকে আমি মনে মনে কাম কৰাটো ভাল কথা, তেখেতলোকক অত্যন্ত বেছি সাধুবাদ দিছোঁ, কিন্তু দেখুওৱাটো সমানে ভাল কথা। এনেকুৱা বিপৰ্যয় আপোনাৰ 100 টকাটোৱে 1 লাখ টকা এটা জেনেৰেট কৰি দিব। অনুৰূপ চেণ্টাই মিষ্টাৰ বিকে ব্যক্ত কৰিছে, তেওঁ যিখিনি কৰি আছে সেইখিনি ছ'চিয়েল মিডিয়াৰ যোগেদি আমি গম পাই আছোঁ, আৰু তেওঁক সহায় সাহায্য দিবলৈ বহু লোক আগবাঢ়ি আহিছে। প্ৰাঞ্জল, মই আপোনাৰ ওচৰলৈ আহিছোঁ, মোৰ হাতত সময় কম আছে। শেষৰটো মন্তব্য, বিদ্যাতনিক সাহায্য বিভিন্ন আগবঢ়োৱাৰ আপোনালোকে প্ৰয়াস কৰিছে, আৰু বিভিন্ন ধৰণৰ পূৰ্বৰে পৰা বিভিন্ন ৰোগত আক্ৰান্ত হৈ থকা শিশু, মহিলা বা বৃদ্ধ লোকো সেই অঞ্চলত আছিল। গতিকে তেওঁলোককো সেই যে তেওঁলোকৰ চিকিৎসাত যাতে যতি নপৰে বা চলি থাকে চিকিৎসা, তাৰ কাৰণেও ব্যৱস্থা গ্ৰহণ কৰিব লাগিব নিৰ্ধাৰিত কিছু ব্যক্তি। গতিকে সেই দিশতো কিছু আপোনালোকে পৰিকল্পনা কৰিছে? হয় পাৰ্থদা, মানুহে মানুহৰ বাবে এতিয়া এইটো সময়ত আপুনি দেখিছে যে প্ৰত্যেকজন ব্যক্তি, দল, সংগঠন আগবাঢ়ি আহিছে, ৰাজনীতিক ৰাজনৈতিক ব্যক্তি সকলো আগবাঢ়ি আহিছে। আমি টুৰ অপাৰেটৰ এছ'চিয়েশ্যন অফ আছামে প্ৰথমবাৰ কৰাৰ পাছত দ্বিতীয় আমাৰ নেতাৰ যিটো গ্ৰুপ 15 তাৰিখে গ'ল, তেখেতলোকে বিশেষ মই দুটা অনুজ্ঞাই দিছোঁ আপোনাক। এটা হ'ল বেতবাৰী 2 নং কোঁৱৰ গাঁৱৰ কস্তুৰী বুলি এগৰাকী ছোৱালী আছে, যাৰ বয়স 10 বছৰমান হৈছে। তেখেতৰ দেউতাক নাই, মাক আছে আৰু এজনী ভনীয়েক আছে। হাৰ্টত হোল আছে, খুব এটা অসুবিধাত আছে। আমাৰ ট্ৰেভেল ফ্ৰেটাৰ্নিটি মানুহ তাতে গৈছিলে, যাওঁতে তেওঁলোকৰ এই দুখৰ অৱস্থাটো দেখি তেওঁৰ চিকিৎসাৰ কথাখিনি আগবঢ়াইছে। এতিয়া আমাৰ প্ৰাৰম্ভিক কথা বতৰাবোৰ আৰম্ভ হৈছে। আমাৰ ট্ৰেভেল ফ্ৰেটাৰ্নিটিৰ ফালৰ পৰা সেই বিশেষ ব্যক্তিজনে তেওঁৰ কমপ্লিট এই যি মেডিকেল এছিষ্টেঞ্চটো দৰকাৰ হ'ব, এইটো আগবঢ়াম বুলি তেওঁ আগবঢ়াইছে। আৰু এটা কথা মই এই মুহূৰ্তত আগবঢ়াওঁ, আপুনি এই মঞ্চৰ জৰিয়তে নয়নজ্যোতি গগৈ, তেখেত বেতবাৰী কোলাপথাৰ গাঁৱৰ বাসিন্দা। নয়নজ্যোতি গগৈ 91.5% SSLCত পাইছে, মেট্ৰিকত পাইছে, আৰু এতিয়া হায়াৰ ছেকেণ্ডেৰী পঢ়ি আছে। এতিয়া তেখেতৰ দেউতাক নাই, আৰু বৰ্তমান 80 বছৰ হৈছে ককাকে তেখেতে পঢ়ুৱাই আছে। খুব একদম আৰ্থিক অনাটনৰ মাজত থকা এটা পৰিয়াল।
শিক্ষাৰ দায়িত্ব গ্ৰহণ কৰিছে শিক্ষাৰ দায়িত্বটো কমপ্লিটলি বহন কৰা নাই কিন্তু বৰ্তমান তেওঁক এই শিক্ষাৰ ক্ষেত্ৰত তেওঁক অলপমান সহায় আগবঢ়াইছে এছ'চিয়েশ্যনৰ ফালৰ পৰা কিন্তু মই ভাবোঁ এই মঞ্চৰ পৰা মই কৈছোঁ কোনোবা যদি বিশেষ ব্যক্তি আছে তেখেতৰ শিক্ষাৰ দায়িত্ব ল'ম বুলি ভাবে তেতিয়াহ'লে মই আগবাঢ়ি আহিব পাৰে আহ্বান জনাইছে আপুনি মহানসকলৰ ওচৰলৈ যাব লাগিব গতিকে যিহেতু সহায় কৰিবলৈ সমগ্ৰ অসম সাজু আছে ক'ৰবাত প্ৰশাসনৰ তৰফৰ পৰা যাক সহায়ৰ প্ৰয়োজন সেই তালিকাখন যদি পোৱা গ'ল হয় বা তেওঁলোকে প্ৰকৃত ছাৰ্ভে কৰি কাক কি ধৰণৰ সহায়ৰ প্ৰয়োজন কাৰোবাক শিক্ষাৰ দিশত সহায়ৰ প্ৰয়োজন কাৰোবাক চিকিৎসাৰ দিশত সহায়ৰ প্ৰয়োজন সেই ধৰণৰ তালিকাখন কৰি যদি মজুত ৰাখিলে হয় সহায়কাৰীসকল আগবাঢ়ি যাবলৈ সহজ হ'ল হয় ক'ৰবাত আমি চেষ্টা কৰোঁ বিচাৰি উলিয়াবলৈ ক'ৰবাত কোনোবা কিন্তু যাক প্ৰয়োজন বিভিন্ন চিকিৎসাৰ সহায়ৰ সেই তেনে লোক বঞ্চিত হৈ থাকি যাব পাৰে বা আমি আৰু এটা এড অন কৰিব বিচাৰিছোঁ জাষ্ট আৰু এটা লাইন টুৰ অপাৰেটৰ এছ'চিয়েশ্যন অফ আছামে আমি তাতে মই বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ অমৰজিৎ বৰুৱা অমৰজিতৰ নেতৃত্বত এটা তেওঁলোকে ছাৰ্ভে কৰি আছে আমি খুব কম সময়ৰ ভিতৰত আৰ্থিকভাৱে সহায় কৰিবৰ কাৰণে আমি বিশেষভাৱে যিসকল ব্যক্তিৰ খুবেই প্ৰয়োজন আছে আমি আগবাঢ়ি আহিব হয় মই সেইটোৱে কৈছিলোঁ সেই তালিকাখন আমাৰ হাতত থাকিলে বা এখন জেনুইন তালিকা থাকিলে আমি কামটো কৰাত সহায়ক হয় মই ডলি গগৈ এতিয়া শেষৰটো মন্তব্যৰ কাৰণে আপোনাৰ ওচৰলৈ যাম কি ক'ব শেষৰটো মন্তব্য আপোনাৰ আৰু কি কৰাৰ প্ৰয়োজনীয়তা আছে কৰিবলৈতো বহু কাম লাগিব আমি যদি সহায় কৰিবলৈ বাদ দিওঁ বা এবাৰ গ'লো আৰু পিছত নাযাওঁ তেতিয়াও কিন্তু বিপদ হ'ব গতিকে আমি সহায় কৰিয়ে থাকিব লাগিব অনাগত বহু দিনলৈ হয় বানেটো বহুত নিলে আৰু এটা কথা আমাক পৰাই দিলে আমি অসমবাসী বা গোটেই ভাৰতবাসী সকলোৱে একগোট আৰু এই বিভীষিকাৰ সময়ত সকলোৱে সহায়ৰ হাত আগবঢ়ালে আৰু ইয়াতে ইমানতে ৰৈ দিলে নহ'ব সকলোৱে এতিয়াও বহুত কাম আছে এতিয়াও কৰিবলৈ আগবাঢ়ি আহিব লাগিব লগতে চৰকাৰৰ ফালৰ পৰা যিখিনি সহায় সুবিধা আগবঢ়াইছে তেওঁলোকক সকলোৱে যাতে পৰিমাণে পায় যিসকলে জানে সেই বিষয়ে তেওঁলোকৰ লগত সহায় কৰিবলৈ মই অনুৰোধ জনালোঁ সমানুপাতিক ৰূপত সকলোৱে যাতে চৰকাৰী সহায় পায় হয় মই ল'লো মই তাতে এতিয়া কাম কৰি আছো যিহেতু এতিয়াও বহুত লোকে এতিয়াও 15,000 টকা পইচা মানে একাউণ্টত সোমোৱা নাই বহুতে কৈছে সোমোৱা নাই এতিয়ালৈকে বুলি যদি কোনোবা ব্যক্তিয়ে জানে তেওঁলোকক সহায় কৰিলে ভাল হ'ব হয় যিসকল বঞ্চিত হৈছে 15,000 টকাৰ পৰা তেওঁলোকে সেই 15,000 টকা যাতে লাভ কৰে আৰু স্থানীয় ডিচি গৰাকীয়ে সেই কথা নিশ্চিত কৰিব লাগিব মই যাব বিচাৰিছোঁ সোণাৰীলৈ শেষৰটো মন্তব্য কমলজ্যোতি হাজৰিকা হয় প্ৰাৰ্থনা আগত যিসকলে কৈ গ'ল যে আমি সমানুভূতিভাৱে সকলোৱে এতিয়া আগুৱাই এই দুৰ্ভিক্ষৰ টাইমত যদি আমি সকলোৱে একেলগে আগ নেবাওঁ নিশ্চিত ৰূপত আমি বৰ্তমান পৰিস্থিতি ঘূৰি যাবলৈ সক্ষম নহ'ম আৰু এতিয়া আগতে কৈছে চৰকাৰ আৰু প্ৰশাসনৰ সম্পূৰ্ণ ব্যৱস্থা কৰি দিছে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়া নেতৃত্বত বা আমাৰ সোণাৰী সমষ্টিটোৰ কথাই কৈ আছোঁ মই বিশেষকৈ সমষ্টিৰ কথাই ক'ব লাগিব ৰমেশ্বৰ বৰুৱা ডাঙৰীয়া হওক বা তেখেতৰ পৰিয়ালে যেনে আগবঢ়াই গৈছে ইয়াৰ উপৰি বিভিন্ন দল সংগঠন মই সকলোকে আপোনালোকৰ জৰিয়তে মই পুনৰবাৰ মই তেওঁলোকক মানে ধন্যবাদ জনাম এই জনসাধাৰণক সহায় কৰিবলৈ যেনে আগবাঢ়ি আহিছে আমি আগন্তুক দিনতো কিন্তু আমি তেনেধৰণে আগুৱাই যাব লাগিব আৰু যিটো কথা আপুনি দলি বাইদেউ আগত ক'লে যে 15,000 টকাৰ নাই পোৱা ক'ৰবাত থাকি গৈছে আমি ইতিমধ্যে আমি আমাৰ জিলা উপায়ুক্তগৰাকীও জনাইছোঁ যিসকল থাকি গৈছে সঁচা অৰ্থত পাবলগীয়া তেওঁলোককো যাতে দিবলৈ চেষ্টা কৰে দিবলৈ চেষ্টা কৰে মই অনুষ্ঠান সামৰিব লাগিব প্ৰদ্যুম্ন গোস্বামী চৰকাৰ আৰু বেচৰকাৰী প্ৰতিষ্ঠানসমূহৰ সমন্বয়ৰ মাজেৰে আমি দীৰ্ঘকালে সেই সাহায্য আগবঢ়াব লাগিব আৰু এক লাইনৰ কথাটো হৈছে কি যে আমি এই বানটো যেনেকৈ অভূতপূৰ্ব আছিল ৰাইজৰ সাহায্য অভূতপূৰ্ব আছিল আৰু ৰাইজে অকল শিৱসাগৰ বুলিয়ে নহয় অসমৰ ৰাইজ সকলো ক্ষেত্ৰতে একত্ৰিত হৈ থাকিব আৰু সকলো ৰাইজকে আহ্বান জনাম যে এইটো পৰ্যায়ত তেখেতলোকে যিদৰে সহায় কৰিলে পিছৰ পৰ্যায়তো যাতে অনাগত দিনতো যাতে কিছু সংখ্যক অৰ্গেনাইজেশ্যন সকলো নহয় অন্ততঃ সেই মানুহখিনিক কেনেকৈ এক মনস্তাত্ত্বিক সাহায্য আমি প্ৰদান কৰিব পাৰোঁ বিদ্যায়তনিক সাহায্য কেনেকৈ প্ৰদান কৰিব পাৰোঁ তাৰ কাৰণে আমি ল'লো আপোনাৰ এই চিন্তাৰে অনুষ্ঠান সামৰিছোঁ বিদ্যায়তনিক সাহায্য আৰু মনস্তাত্ত্বিক দিশৰ সাহায্য
আমি আগবঢ়োৱাৰ দিশতো পদক্ষেপ গ্ৰহণ কৰিব লাগিব স্পেচিফিক যিসমূহ অৰ্গেনাইজেশ্যন সেইটো ডমেইনত এক্সপাৰ্ট সেইবোৰ আগবাঢ়ি যাব লাগিব এই চিন্তাৰে মই অনুষ্ঠান সামৰিছোঁ মোৰ সৈতে সংযুক্ত হোৱাৰ কাৰণে ডক্টৰ প্ৰদ্যুম্ন গোস্বামী প্ৰাঞ্জল বৰা দলি গগৈ চেতিয়া মিষ্টাৰ বিটু বানাক্ৰান্ত ৰাইজ যিসকল জ্যোতিপ্ৰসাদৰ যোগেদি সংযুক্ত হ'ল দিগন্ত হাজৰিকা মোৰ সতীৰ্থ লগতে কমলজ্যোতি হাজৰিকা সোণাৰীৰ পৰা সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ এই চিন্তাৰে প্ৰিয় দৰ্শক অনুষ্ঠান সামৰিছোঁ শুভৰাত্ৰি